সেকেন্ড চ্যাপ্টাৰটো এইটো আমাৰ আজি লাষ্ট ক্লাছ হ'ব দেই এই সাৰ্কিটটোৰ ইকুইভ্যালেন্ট কেপাসিটেন্স হৈ গ'ল 2 মাইক্ৰোফেৰাড আকৌ মই এনেকৈ সিধাইটো যাম মানে মোৰ ওচৰত বেলেগ এটা ৰাস্তা এটা কথা ৰিপিট কৰি আছো সিৰিজ মিন্স চাৰ্জ সেম প্যাৰেলাল মিন্স পটেনশিয়াল ড্ৰপ সেম বাস হেতুৱে মেইন ফৰ্মুলা এইটোৱে খালি আমি চাব লাগিব আমি কোনটো কেছত কৰি আছো পাৰ্টিকুলাৰলি কাৰ কাৰণে কৰি আছো আৰু আমাৰ যোনটো আমি সেকেন্ড চ্যাপ্টাৰ যোনটো কন্টিনিউ কৰি আছিলো সেই সেকেন্ড চ্যাপ্টাৰটো এইটো আমাৰ আজি লাষ্ট ক্লাছ হ'ব দেই মানে আমাৰ অলৰেডি আমাৰ গোটেই চ্যাপ্টাৰটো হৈ গৈছে একদম A to Z বেছৰ পৰা আমি আৰম্ভ কৰিলো সো আজি আমি কি কৰিম ইয়াৰ পৰা কিছুমান সিলেক্টেড আমি নিউমেৰিকেল কৰিম আৰু নিউমেৰিকেল কিটা এনেকুৱা এই কোৱেশ্চনছ কিটা কৰাৰ লগে লগে তোমালোকৰ ওভাৰঅল এটা মানে কনফিডেন্স বাঢ়িব আৰু যাৰ ফলত এই চ্যাপ্টাৰটোৰ পৰা যেনেকুৱা কোৱেশ্চন নাহক তোমালোকে কৰিব পাৰিবা আৰু মই এতিয়া যোনটা কোৱেশ্চন লৈছো মই বহুত বেছি কোৱেশ্চন নকৰো সিলেক্টেড লৈছো বেলেগ বেলেগ টাইপৰ সো এই টাইপৰ কোৱেশ্চন দেখিবা বৰ্ডত বেছিকে আহে আৰু এনেকুৱা হ'ব পাৰে মই ইয়াত যোনটা বস্তু কৰাই দিছো ডাইৰেক্ট কমনো পৰি যাব পাৰে হয়তো ভ্যালু কি কৰি দিব চেঞ্জ কৰি দিব কিন্তু প্যাটাৰ্নটো এটোই হ'ব এই কাৰণে সময় নষ্ট নকৰো ডাইৰেক্টলি আমাৰ কোৱেশ্চনলৈ আহিছো এটো আমাৰ ফাৰ্স্ট কোৱেশ্চন কৈ গৈছো সোৱা ইন দা সাৰ্কিট shown below if the potential নহয় potential কি if the point C is grounded and the point A is given a potential of what 1200 volt find the charge on each capacitor and also find the potential at point B আৰু ডায়াগ্ৰামটো আমাক ইয়াত দি থোৱা আছে এতিয়া ডায়াগ্ৰামটো চোৱা দেখিবা ইয়াত টোটাল তিনটা কেপাসিটৰ আছে C1 C2 C3 C1 ৰ ভ্যালু কিমান 3 মাইক্ৰোফেৰাড C2 ৰ ভ্যালু কিমান 4 মাইক্ৰোফেৰাড C3 ভ্যালু কিমান 2 মাইক্ৰোফেৰাড আৰু আমি ডায়াগ্ৰামটো চাই গম পাইছো C2 আৰু C3 কিহত কানেক্ট হৈ আছে প্যাৰেলাল মানে আমি কি কৰিম আমি কোৱেশ্চনটো পঢ়াই নাই সো আইডিয়া লাগে মানে আমি কি খুদিছে আমি পিছত ক্যালকুলেট কৰিম আগতে আমি অকমান আইডিয়া কৰি ল'ব লাগিব সো এটা কিহত কানেক্ট হৈ আছে প্যাৰেলাল মানে এখন দুটাৰ পৰা আমি এটা ইকুইভ্যালেন্ট পাম আৰু সেই যোনটো ইকুইভ্যালেন্ট আমি পাম তাৰ লগত আকৌ C1 কিহত কানেক্ট হৈ আছে সিৰিজ সো এইকিটা আমি তাৰ পৰা আমি এটা আলটিমেটলি আমি গোটেই সাৰ্কিটটো কি পাই যাম এটা প্যাৰেলাল ইকুইভ্যালেন্ট কেপাসিটেন্স পাই যাম হেতু বাৰ আমি ক্যালকুলেট কৰিম বাট তাৰ পিছত চোৱা তাৰ আগত তোমালোকে চাই লোৱা কোৱেশ্চনটোত কোৱা নিচিনাকে এটো আমাৰ C পইণ্ট হয়নে C পইণ্টটো গ্ৰাউণ্ড হৈ আছে বুলি কৈছে আৰু C পইণ্টটো গ্ৰাউণ্ড হৈ আছে মানে ইয়াৰ মিনিংটো হ'ল C পইণ্টৰ পটেনশিয়াল কি হ'ব 0 হ'ব গ্ৰাউণ্ড বা যদি কৈ দিয়ে যে আৰ্থিং হৈ আছে তো আমি সেই পইণ্টৰ পটেনশিয়াল কিমান বুলি কম 0 বুলি কম ঠিক আছে তাৰ পিছত এফালে আহা এফালে ইয়াত A পইণ্ট এটা দিছে তো এই পইণ্টৰ পটেনশিয়াল কিমান কৈছে 1200 ভোল্ট আৰু ইয়াত এটা কি B পইণ্ট আছে বুলি কৈছে এটা কোৱেশ্চনটো পঢ়িলে গম পাবা আমাক এই যে আমাৰ ইন্ডিভিজুৱেল কেপাসিটৰ কিটা আছে C1 C2 আৰু C3 এতিয়া আমাক সুধিছে C1 ত কিমান চাৰ্জ আছে C2 ত কিমান চাৰ্জ আছে আৰু কি C3 ত কিমান চাৰ্জ আছে এটো আমি উলিয়াব লাগে আৰু লগতে আমাক কৈছে এই যোনটো আমাৰ B পইণ্টটো পটেনশিয়াল কিমান সুধিছে যে B পইণ্টৰ পটেনশিয়ালৰ ভ্যালু কিমান হ'ব আমিটো গম নাপাও সেই কাৰণে এটা মই কাম কৰো B পইণ্টৰ যোনটো পটেনশিয়াল ইয়াক আমি V বুলি ধৰি লৈছো এতিয়া ইয়াতে এটা বস্তু মই এজ এ ট্ৰিক তোমালোকক কৈ দিব বিচাৰিছো দেই চোৱা যেতিয়া আমি এনেকে এটা কেপাসিটৰ দেখা পাম ধৰিলে এটো আমাৰ কি C2 কেপাসিটৰ এটা C2 কেপাসিটৰটোক ফোকাস কৰা ধৰিলে বেলেগ ডায়াগ্ৰামত আমি একো নাই দেখা অকল আমি কি C2 কেপাসিটৰ দেখা পাই আছো এটা C2 কেপাসিটৰৰ এখন প্লেট ক'ত কানেক্ট হৈ আছে B পইণ্টত কানেক্ট হৈ আছে আৰু C2 কেপাসিটৰৰ সেকেন্ড প্লেটখন ক'ত কানেক্ট হৈ আছে C মানে কি গ্ৰাউণ্ড হৈ আছে মানে আমি এনেকে ক'ব পাৰিম এই C2 কেপাসিটৰ এই যোনখন প্ৰথম প্লেট যিখন এফালৰ প্লেটখন সেই প্লেটখনৰ লগত VB পটেনশিয়াল কানেক্ট হৈ আছে আৰু C কেপাসিটৰটো যোনখন এটো সাইড থকা যোনখন প্লেট আছিলে তাৰ লগত কিমান 0 গ্ৰাউণ্ড হৈ আছে নাই সো 0 পটেনশিয়াল কানেক্ট আছে আমি ক'ব পাৰিম সিমিলাৰলি কোনোবাই খুদিব পাৰে যে স্যাৰ আপুনি যদি C1 ৰ কথা আপুনি কনসিডাৰ কৰে তা C1 টো দুখন প্লেট আছে নাই সো এখন যোনখন প্লেট কাৰ ক্ষেত্ৰত C1 ৰ ক্ষেত্ৰত সো ইয়াৰ লগত কোনটো কানেক্ট হৈ আছে A পইণ্ট মানে A সাইডৰ প্লেটৰ পটেনশিয়াল কিমান 1200 আৰু এখন যোনখন ৰাইট হ্যান্ড সাইডে আছে এটো কাৰ লগত কানেক্ট হৈ আছে B পইণ্টৰ লগত আৰু B পইণ্টৰ পটেনশিয়াল কিমান VB মানে সেকেন্ড প্লেটখনৰ পটেনশিয়াল কি VB যদি মই এতিয়া খুদু যে এই প্লেট দুখনৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স কিমান অকমান আগতে পটেনশিয়াল বুলি কৈছিল এতিয়া কৈছো এই C1 কেপাসিটৰটো প্লেট দুখনৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স কিমান তেতিয়া আমি কি কৰিব লাগিব হাই পটেনশিয়াল মাইনাস লো পটেনশিয়াল yes so high potential মানে এফালে কিমান আছে 1200 এফালে কিমান আছে গম না পাও VB yes সেইকাৰণে আমি 1200 মাইনাস কি VB কৰি সো আইডিয়া হৈছে নে অকমান ক্লিয়াৰ হৈছে নে বস্তুটো এটা এইখিনি আমি ইয়াত ডিটেইলছত কৰিব গৈ আছো এতিয়া চোৱা নেক্সট আমি কি কৰিম যে মই লগতে পঢ়ি গৈ আছো
here C1 and C2 are connected in what? Parallel. কৈছিলো অকমান আগতে C1 C2 কিহত কানেক্ট হৈ আছে? Parallelly connect হৈ আছে. So parallel connection আমি simply কি কৰিব লাগিব? Add কৰিব লাগিব. ধৰি লৈছো ইহঁতৰ equivalent capacitance কিমান? C dash. So C dash কি হৈ যাব? C2 plus C3. So C2 plus C3 কৰিলে আমি কিমান পাই যাম? 6 microfarad. So এইটো আমি পাই গলো. ক্লিয়াৰ হৈছে? তাৰ পিছৰ যোনটো স্টেপ ইয়াত আমি কি লিখিম চোৱা? নাও এতিয়া কি হৈ গল? এই C1 কোনটো? এইটো আৰু C dash কোনটো হ'ব? এখন দুটা ইকুইভ্যালেন্ট যোনটো আমি ইয়াত উলিয়াই থোৱা আছে yes or no? So C1 আৰু C dash কিহত কানেক্ট হৈ আছে? সিরিজত কানেক্ট হৈ আছে। C1 আৰু C dash সিরিজত কানেক্ট হৈ আছে। সো এতিয়া আমি এহঁতৰ কি কৰিম এটা ইকুইভ্যালেন্ট উলিয়াম। সো আমাৰ যোনটো সিরিজ তাৰ কাৰণে কি হৈ যাব? 1/c আমি ধৰি লৈছো C2 কি? Equivalent capacitance. So 1/c equals to 1/c1 plus 1/কি? C dash calculate কৰিলো উল্টা কৰি দিলো C equals to C1 into C dash divided by C1 plus C dash. So value put কৰিলো calculate কৰিলো চোৱাচোন আমি কি পাই গলো 2 microfarad. এটা মোক কোনোবাই ক'ব পাৰিবানে এই 2 microfarad টো কি হয় একচুয়ালি? এই গোটেই সার্কিটটোৰ কি? এই গোটেই সার্কিটটোৰ ইকুইভ্যালেন্ট ক্যাপাসিটেন্স হৈ গল 2 microfarad. So clear হল সবৰে? Okay. এতিয়া তাৰ পিছৰ লাইনটো আমি কি কৰিম চোৱা নেক্সট লাইন। So the charge on the equivalent capacitor is ধৰি লৈছো এই গোটেই কিটাৰ হলনি হল ধৰিলো আমি এটা কম্বাইন আমি এটা ক্যাপাসিটৰ পাই গলো আৰু হেতুক মই কি বুলি কৈছো C বুলি কৈছো এইটো হল এফালে আমাৰ গ্ৰাউন্ড আছে আৰু এফালে কিমান থাকিব 1200 এটো আমাৰ কি A পয়েন্ট আৰু এখিনিত কি আছে আমাৰ C পয়েন্ট এতিয়া B পয়েন্টৰ কথা আহিবনে নাহে কাৰণ গোটেইখিনি আমি মিলাই এই গোটেই কম্বিনেশনটো C1 C2 আৰু C3 এহঁতৰ যোনটো ইকুইভ্যালেন্ট ক্যাপাসিটেন্স এটোক আমি C বুলি ধৰিছো সো এটা জায়গাত কনফিউজ নহবা দেই এটো C এটোৱে কি বুজাই আছে পয়েন্ট C আৰু এটোৱে কি বুজাই আছে ইকুইভ্যালেন্ট ক্যাপাসিটেন্স C সো এতিয়া আমি কি উলিয়াম এই যোনটো ইয়াৰ ইকুইভ্যালেন্ট ক্যাপাসিটেন্স গোটেই নেটৱৰ্কটোৰ ইয়াত টোটাল কিমান চাৰ্জ আছে হেতু আমি উলিয়াব গৈ আছো সো লিখা আছে কি বুলি so the charge on the equivalent capacitor is so basic formula q equals to cv so q equals to c into v so c জায়গাত কি আহিব আমি এইমাত্ৰ পাইছিলো কিমান 2 microfarad so আহি গল 2 microfarad so micro আমি ডাইৰেক্টলি কনভার্ট কৰি দিছো 2 into 10 to the power -6 নেক্সট আমাক ইয়াত যোনটো v লিখা আছে এই v টো কি বুজাইছে কোৱা এই যোনটো আমাৰ ইকুইভ্যালেন্ট ক্যাপাসিটৰ c ইয়াৰ প্লেট দুখনৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স কিমান এতিয়া এই প্লেটখনৰ এফালে কিমান কানেক্ট হৈ আছে 1200 এফালে কি গ্ৰাউন্ড মানে কিমান 0 এটা পটেনশিয়াল ডিফাৰেন্স কেনেকৈ উলিয়াম 1200 - 0 কিমান থাকিব 1200 সো কিমান আহিলে 1200 সো ক্যালকুলেট কৰিলো আমি চাৰ্জ কিমান পাই গলো 2.4 into 10 to the power -3 কুলম সো ইমানখিনি চাৰ্জ ক'ত আছে এই গোটেই সার্কিটটোত আছে গোটেই সার্কিটটো আমি ইকুইভ্যালেন্ট ক্যাপাসিটৰ কিমান পালো এটো পালো সো এজ এ হোল গোটেইটো কিমান আছে ইমানখিনি এমাউন্ট অফ চাৰ্জ আছে হৈছে এতিয়া চোৱা তাৰ পিছলৈ আমি আগবাঢ়িছো নেক্সট স্টেপ দিস চাৰ্জ এই মাত্ৰ মই যোনটো ক্যালকুলেট কৰিলো অকমান আগত যে 2.4 into 10 to the power -3 সো হে তাৰ কথাই মই লিখিছো now this charge must be equal to the charge of C1 and also what C dash এই পইণ্টটো বুজিব লাগিব যে ইমানখিনি চাৰ্জ আলটিমেটলি ক'ত আছে চোৱা C1 আৰু এহত দুটাৰ ইকুইভ্যালেন্ট কি আছিল C dash আছিল নে নাই সো হিহত দুটাৰ মাজতো সেম এমাউন্ট অফ চাৰ্জ আছে কিহৰ কাৰণে ভালদৰে মন কৰা দুটা সিরিজত আছে নে নাই দুটা কিহত আছে সিরিজত বিকজ ইয়াৰ লগত এহত দুটাৰ যোনটো আমি কম্বিনেশন পাইছিলো C dash ভালদৰে চোৱা C1 আৰু C dash কিহত আছে সিরিজত আছে আৰু সদায় মনত ৰাখিবা ক্যাপাসিটৰৰ ক্ষেত্ৰত যেতিয়া আমি সিরিজ কম্বিনেশন পঢ়িম সিরিজত সদায় সেম এমাউন্ট অফ চাৰ্জ থাকে হেকাৰণে আমি এই লাইনটো লিখি দিছো যে দিস চাৰ্জ মানে অকমান আগতে ক্যালকুলেট কৰিলো যে 2.4 into 10 to the power -3 coulomb must be equal to the charge of C1 and what C dash আৰু C dash to কি the equivalent of what C2 and C3 so বুজি পালা এখিনিলৈকে ওকে নেক্সট আমি কি কৰিম চোৱা so এতিয়া আমি পটেনশিয়াল উলিয়াব গৈ আছো yes এটা বেসিক ফৰ্মুলা কি পাইছিলো q equals to cv the q equals to cv পৰা v উলিয়াব পাৰিম so v কি হৈ যাব v equals to q divided by কি c বেসিক ফৰ্মুলা কিন্তু এতিয়া আমি প্ৰথম কাৰ ক্ষেত্ৰত কৰিব গৈ আছো C1 ক্যাপাসিটৰৰ ক্ষেত্ৰত কৰিব গৈ আছো প্ৰথম এটো আছিল নে নাই সো আমি ইয়াৰ ক্ষেত্ৰত কৰিব গৈ আছো
ঠিক আছে এখানে ফর্মুলা কি লিখিলো v equals to q in divided by c1 এতিয়া মোক কোনোবাই খুদিব পাৰে স্যাৰ আপুনি ইয়াত q1 কিয় নিলিখিলে q কিয় লিখিছে খুদিব পাৰে যেহেতু আপুনি ইয়াৰ কথা কৈ আছে এতিয়া ধৰি লৈছো এই যোনটো ক্যাপাসিটৰ c1 যোনটো ক্যাপাসিটৰ সাপোজ বুলে ইয়াত চাৰ্জ কিমান আছে q1 আছে কোৱাটো একো ডাঙৰ কথা নহয় বাট q1 টোৱে আলটিমেটলি q হ'বনে নহয় হয় না নহয় সেম থাকিব বুলি কৈছিলো মই মানে ওকে আমাৰ যোনটো কম্বিনেশন আছিল সেই কম্বিনেশনৰ মতে সিট আমাৰ কিমান থাকিব q এতিয়া সিট যদি q amount of charge থাকে since they are connected in what series so c dash to বা c1 to কিমান থাকিব same charge q থাকিব আৰু এহত দুটাৰ যোনটো কি ইকুইভ্যালেন্ট তাতো কিমান থাকিব same charge থাকিব আৰু হেতু কাৰণে আমি কি কৰিছো ডাইৰেক্ট যদি তোমালোকে চোৱা দেখিবা ইয়াত আমি ডাইৰেক্টলি ইয়াত q1 লিখা নাই q লিখি দিছো এটা আমি ভ্যালু পুট কৰিম চোৱা এতিয়া নেক্সট স্টেপটো অলপ ভালদৰে বুজি লোৱা এতিয়া v equals to এটা বহুত ডাউট লাগিব স্যাৰ v জাগাত কি লিখিম কিন্তু v জাগাত কি লিখিম তাৰ আগতে এটো বস্তু বুজা v টোৱে কি বুজাই আছে v টোৱে বুজাই আছে এই যোনটো আমাৰ c1 ক্যাপাসিটৰ ক্যাপাসিটৰৰ প্লেট দুখনৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো আমি v বুলি কৈছো আৰু হেতু কেনেকৈ উলিয়াম ইয়াৰ এটো সাইডে কিমান আছে 1200 এখন প্লেটৰ এফালে কিমান আছে vb সো কি কৰিম মানে va minus vb কৰিম সো va মানে এটো পইণ্ট a মই এটা পইণ্ট ওয়াইজ কৈছো আৰু এটো পইণ্ট কি a এটো পইণ্ট কি b সেইকাৰণে মই আগতে এবাৰ va minus vb লিখি লৈছো দেন what is the value of va 1200 what is the value of vb গম নাপাও মই vb তেনেকৈ আছে দেন q কিমান 2.4 into 10 to the power minus 3 ওপৰত আমি লিখি থোৱা আছে দেন c1 কিমান ইয়াতে আছে 3 মাইক্ৰোফেৰাড so 3 into 10 to the power minus 6 এটো আমি ক্যালকুলেট কৰিলো এটো ক্যালকুলেট কৰাৰ পিছত ফাইনালি আমি b পইণ্টৰ যোনটো পটেনশিয়াল কিমান পাই গলো 400 ভোল্ট আমি পাই গলো মানে এই vb যোনটো আমাৰ কাৰণে আননোন আছিল আমি ইয়াৰ পটেনশিয়াল কিমান পাই গলো 400 ভোল্ট বুজি পালা so this is the value of vb বাট এতিয়া আমাৰ আনসাৰটো কিন্তু শেষ হোৱা নাই কোৱেশ্চনটো আমাৰ এতিয়াও শেষ হোৱা নাই এতিয়া আমি ইয়াৰ পিছৰখিনি কৰিম চোৱা কেনেকৈ কৰিম নাও চাৰ্জ অফ c1 is এতিয়া আমি কোট চাৰ্জ উলিয়াব গৈ আছো এইটো c1 ৰ টোটাল চাৰ্জ কিমান আছে এটো বাৰবাৰ ক্যালকুলেট কৰা কোনো প্ৰয়োজনই নাই মানে এটো যিমান c1 কি একেটাই সো আমি কি লিখিলো মানে q1 will be equals to what q and their value to কিমান 2.4 into 10 to the power minus 3 কলো because same amount of charge থাকিব ক্লিয়াৰ হল এতিয়া তাৰ পিছৰ স্টেপটো লৈ আইছো নেক্সট আমি কি কৰিম এতিয়া আমি উলিয়াম q2 and q3 q2 কি c2 কিমান চাৰ্জ আৰু q3 কি c3 কিমান চাৰ্জ এটা আমি প্ৰথম কাৰ কাৰণে গৈ আছো q2 এটা ফৰ্মুলা একেটাই q equals to cv so q2 equals to c2 into v2 হ'ব v2 মানে কি এই যোনটো আমাৰ ক্যাপাসিটৰ এই ক্যাপাসিটৰটো প্লেট দুখনৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স এটা ইয়াৰ কাৰণে ভালদৰে চোৱাচোন এফালে কি আছে vb এফালে কি আছে vc এবা আমি vc বুলি কৈ লৈছো so that means কি লিখিলো vb minus কি vc পটেনশিয়াল ডিফাৰেন্স লাগিব আমাক নেক্সট c2 ভ্যালু কিমান আছিল 4 মাইক্ৰোফেৰাড so 4 into 10 to the power minus 6 vb জাগাত কি লিখিলো 400 এই মাত্ৰ উলিয়াই থোৱা আছিল minus vc কিমান 0 হৈ যাব because কি হৈ আছে গ্ৰাউন্ড হৈ আছে সো এটো আমি ক্যালকুলেট কৰিলো আৰু ইয়াৰ পৰা আমি q2 ৰ ভ্যালু পাই গলো q2 মানে c2 যোনটো ক্যাপাসিটৰ তাত কিমান চাৰ্জ আছে ক্লিয়াৰ হল সিমিলাৰলি আমি এটা কি উলিয়াম যোনটো আমাৰ c2 ক্যাপাসিটৰ চাৰ্জ কিমান এটা c2 ক্যাপাসিটৰ চাৰ্জ হৈ লৈছো কিমান q2 সেম ফৰ্মুলা q equals to cv so q2 equals to c2 into v কোনটো যে ইয়াৰ প্লেট দুখনৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স কিমান সো কেনেকৈ উলিয়াম এই প্লেটখনৰ এফালে কি কানেক্ট হৈ আছে vb এটো সাইডে কি কানেক্ট হৈ আছে vc সো আকৌ কি লিখিলো vb minus vc v ভ্যালু কিমান 400 উলিয়াই থোৱা আছে vc কি হৈ যাব 0 because এটো কি হৈ আছে গ্ৰাউন্ড হৈ আছে সো এটো আমি ক্যালকুলেট কৰিলো ইয়াৰ পৰা আমি চোৱাচোন এটো আমাৰ q3 ভ্যালু পাই গলো মানে ইন্ডিভিজুয়াল যোনকিটা আমাৰ ক্যাপাসিটৰ আছিল সেই গুটেই কিটা ক্যাপাসিটৰত কিমান চাৰ্জ আছে আমি গুটেই কিটা উলিয়াই দিলো যে c1 ত চাৰ্জ আছে ইমানখিনি c2 ত চাৰ্জ আছে ইমানখিনি আৰু c3 ত চাৰ্জ আছে কিমান ইমানখিনি সো ক্লিয়াৰ হৈছে বুজি পাইছা সো এটো আছিল আমাৰ ফাৰ্স্ট কোৱেশ্চনটো এতিয়া আমি আমাৰ সেকেন্ড কোৱেশ্চনটো লৈ আহিছো সিমিলাৰ টাইপ সো সেকেন্ড কোৱেশ্চনটো কি কৈছে 4 ক্যাপাসিটৰস এবাৰ চাৰিটা ক্যাপাসিটৰ দি থোৱা আছে কি কি c1 c2 c3 and c4 আৰু ইহঁতৰ যোনটো নেটৱৰ্ক যোনটো ডায়াগ্ৰাম ইয়াত দি থোৱা আছে এইটো
আৰু এইকেইটা কি কেনেকৈ কানেক্ট কৰা হৈছে connected to a battery of 12 volt as shown in the diagram এতিয়া আমাক কৈছে find the potential difference between the point A and B হল ইনফরমেশন ইমানখিনিয়ে দিয়া আছে বা ডায়াগ্রামটো দিয়া হৈ আছে এতিয়া আমি ডায়াগ্রামটো পৰা অবজার্ভ কৰিম অ্যারেঞ্জমেন্টটো এনেকৈ দিয়া আছে ইয়াত আছে C1 C1 ৰ ভ্যালু 8 মাইক্ৰোফেৰাড ইয়াত আছে C2 C2 ভ্যালু কি 4 মাইক্ৰোফেৰাড ইয়াত আছে C3 3 মাইক্ৰোফেৰাড C4 6 মাইক্ৰোফেৰাড আৰু চালে আমি গম পাই গলো এই দুটা কিহত কানেক্ট হৈ আছে সিরিজ এইকেইটা ইন্ডিভিজুয়ালি কিহত সিরিজ দেন ইয়াৰ ইকুইভ্যালেন্ট আৰু ইয়াৰ ইকুইভ্যালেন্ট কিহত কানেক্ট হৈ আছে প্যাৰালেল আৰু এই গুটেই অ্যাৰেঞ্জমেন্টটো মই ইয়াত এটা ব্যাটাৰি লৈছো হল ইয়াৰ ভ্যালু কিমান 12 ভোল্ট আৰু ইয়াৰ লগত মই ধুনিয়াকে কানেক্ট কৰি দিছো নেক্সট এইখিনতে এটা পইণ্ট লৈছো কি A আৰু ইয়াত এটা পইণ্ট লৈছো কি B এতিয়া মোক কোৱেশ্চনটো কি সুধিছে যে আমি কি উলিয়াব লাগে what is the বা find the potential difference between points A and B মানে A আৰু B পইণ্টৰ মাজৰ আমি potential difference টো উলিয়াম সো তাৰ কাৰণে ফাৰ্স্ট আমি লাইনটো কি লিখিম চোৱা এইটো let A পইণ্টৰ যোনটো potential কি বুলি ধৰি লম VA আৰু B পইণ্টৰ যোনটো potential কি বুলি ধৰি লম VB এইটা আমি আগতে এজিউম কৰি লব লাগিব নেক্সট আমি কি কৰিম হিয়াৰ এতিয়া আমি অকমান ক্যালকুলেশনত গৈ আছো লাইনটো কি লিখিছো চোৱা এতিয়া আমি ফাৰ্স্ট potential difference উলিয়াম মন কৰিবা দেই আমি কি উলিয়াইছো potential difference কাৰ এক্ৰছত potential difference across C1 is মানে এই যোনটো ভ্যালু আমি ক্যালকুলেট কৰিছো এটো potential difference আকৌ কৈছো কাৰ এক্ৰছত উলিয়াম C1 এতিয়া ডায়াগ্ৰামত C1 টো চোৱা এটো C1 হয় নে এটা C1 ৰ এইখন যোনখন প্লেট এটো কোড কানেক্ট হৈ আছে ভালদৰে চোৱা এটো C1 ক্যাপাসিটৰ C1 ক্যাপাসিটৰ এটো যোনখন ফাৰ্স্ট প্লেট এটো এনেকৈ কানেক্ট হৈ আছে নাই এনেকৈ আছে নাই এনেকৈ আহিছে এনেকৈ হে আলটিমেটলি কোড কানেক্ট হৈ আছে এই পজিটিভ সাইডটো কানেক্ট হৈ আছে মানে এটো কিমান 12 বুজি পালা আৰু এই যোনটো আমাৰ C1 ক্যাপাসিটৰ ইয়াৰ যোনখন সেকেন্ড প্লেট এটো কোড কানেক্ট হৈ আছে 8 কানেক্ট হৈ আছে এই পটেনশিয়াল কি V A বুলি মই ধৰি লৈছিলো হল এটা সেই কাৰণে মই কেনেকৈ লিখিলো 12 - VA বুজি পালানে 12 টো কি হল ধৰিব পাৰিছা বিকজ এখন প্লেট কোড কানেক্ট হৈ আছে চোৱা 12 ত কানেক্ট হৈ আছে ক্লিয়াৰ হৈছে এটো আমি এটা আনসাৰ পাই গলো সিমিলাৰলি আমি কি কৰিম পটেনশিয়াল এক্ৰছ C2 এটো নিজে পাৰিবা এতিয়া C2 মানে কোনটো ডায়াগ্ৰাম চাম এইটো চাম এইটো এটা ভালদৰে চোৱা এটো আমাৰ C2 এতিয়া C2 ৰ এই যিখন প্লেট কোড কানেক্ট হৈ আছে A পইণ্টত কানেক্ট হৈ আছে A পইণ্টৰ পটেনশিয়াল কিমান VA এখানে কি লিখিলো VA দেন এই যোনটো আমাৰ C2 ক্যাপাসিটৰ ইয়াৰ সেকেন্ড প্লেটখন কোড কানেক্ট হৈ আছে এনেকৈ গৈছে এফালে কি নেগেটিভ টাৰ্মিনাল মানে কি গ্ৰাউন্ড হৈ আছে সো কি হ'ব 0 এখানে কি লিখিলো এফালে 0 আহি গল সো আলটিমেটলি কি হৈ গল VA ইন দা সেম ওয়ে এবাৰ আমি কাৰ ক্ষেত্ৰত উলিয়াব গৈ আছো দা পটেনশিয়াল ডিফাৰেন্স এক্ৰছ C3 এতিয়া আমি C3 কাৰণে চিন্তা কৰিম নিজে ক'ব পাৰিবা C3 ক্ষেত্ৰত কি হ'ব কোৱাচোন এফালে কোড কানেক্ট হৈ আছে 12 সো এফালে কি আহিলে 12 মাইনাস এটো কোড কানেক্ট হৈ আছে B পটেনশিয়াল কিমান VB so 12 - VB and finally across this C4 ইয়াৰ যোনটো পটেনশিয়াল ড্ৰপ হ'ব আমি হেতু উলিয়াম সো এটো আমি কি বুলি কম ভালদৰে চোৱা ডায়াগ্ৰামটো C4 ৰ যোনটো ফাৰ্স্ট টাৰ্মিনাল বা ফাৰ্স্ট যোনখন প্লেট কোড কানেক্ট হৈ আছে B পইণ্টৰ পটেনশিয়াল কিমান VB আৰু এই যোনটো C4 ক্যাপাসিটৰ ইয়াৰ যোনটো সেকেন্ড প্লেট কোড কানেক্ট হৈ আছে এনেকৈ গল এনেকৈ আহি কোড নেগেটিভ টাৰ্মিনাল মানে কি গ্ৰাউন্ড সো কি হৈ যাব 0 সো VB - 0 আনসাৰ কি VB সো বুজি পালা মানে ইয়াত আমি এটো বস্তু উলিয়াই দিলো যে C1 ৰ কাৰণে পটেনশিয়াল ডিফাৰেন্স কিমান C2 ৰ কাৰণে ইন্ডিভিজুৱেল পটেনশিয়াল ডিফাৰেন্স কিমান দেন C3 কাৰণে PD কিমান বা ফাইনালি C4 ৰ কাৰণে PD means potential drop বা potential difference কিমান এখিনলৈকে আমাৰ সবৰে হল এতিয়া হা ইয়াৰ পিছৰ লাইনটো এতিয়া চোৱা লাইনটো খুব ভালদৰে পঢ়িবা দেই কি কৈছে now since the capacitor C1 and C2 are connected in series হয়নে লাইনটো শুদ্ধ হৈছে নে যে C1 আৰু C2 কিহত কানেক্ট হৈ আছে সিৰিজত কানেক্ট হৈ আছে মই অকমান আগত কৈছিলো যদি দুটা ক্যাপাসিটৰ সিৰিজত কানেক্ট হৈ থাকে কি হয় বাৰু সেম এমাউন্ট অফ চাৰ্জ থাকে কি থাকিব সেম এমাউন্ট অফ চাৰ্জ এতিয়া মই এনেকৈ ক'ব নোৱাৰিম নে ধৰি লৈছো C1 ত বুলে চাৰ্জ আছে Q1 আৰু C2 ত বুলে চাৰ্জ আছে কি Q2 ইয়াত Q1 ইয়াত কি Q2
বাট দুইটা কিহত কানেক্ট হৈ আছে ক্যাপাসিটৰ সিরিজ আৰু এটা একদম মূৰত সোমোৱাই লোৱা সিরিজ মানে চার্জ সদায় কি হ'ব ইকুৱেল হ'ব সেই কাৰণে আমি ডাইৰেক্ট কি লিখিলো q1 ইকুৱেলস টু কি q2 লিখিলো বুজি পালা এতিয়া q1 ৰ জায়গাত আমি কি লিখিব পাৰিম q ইকুৱেলস টু cv হয় নে নহয় সো q1 জায়গাত কি লিখিছো c1 ইনটু ইয়াত কি আহিব potential drop across v1 বা potential drop across v1 নহয় potential drop across c1 কিমান পাইছিলো 12 minus a কি লিখিলো সরি 12 minus va কি লিখিলো 12 minus va equals to q2 তো q2 কি হ'ব c2 into v2 so c2 into v কত গল v2 মানে কি এই c2 যোনটো ক্যাপাসিটৰ ইয়াৰ এক্ৰছত পটেনশিয়াল ডিফাৰেন্স এতিয়া এই c2 ৰ এক্ৰছত পটেনশিয়াল ডিফাৰেন্স কিমান va পাইছো নে নাই একান ইয়াত কি লিখিলো va এতিয়া এটো আমি সলভ কৰিলো সোৱা বিকজ c1 c2 আমি জানো এটা কোনোবাই খুদিব পাৰে যে স্যার c1 c2 কিটা আমি মানে ইউনিট টু চেঞ্জ কৰিম নে নকৰিম নকৰিলো কথা নাই বা কৰিলেও ভ্যালু সেম থাকিব কেনেকে সেম থাকিব সোৱা এফালে c1 আছে c1 কিমান 8 মাইক্ৰোফেৰাড দেন c2 কিমান 4 মাইক্ৰোফেৰাড যদি মই 10 টু দি পাৱাৰ 6 কৰি দিও আলটিমেটলি ক্যান্সেল গুছি যাব নাযায় বোথ সাইড সেইকাৰণে ইয়াত মই ডাইৰেক্ট লিখি দিলো সো ভ্যালু পুট কৰিলো ভ্যালু পুট কৰি ক্যালকুলেট কৰি ফাইনালি আমি ইয়াৰ পৰা va পাই গলো সোৱা va কিমান পালো 8 ভোল্ট মানে a পইণ্টৰ পটেনশিয়ালটো আমি পাই গলো কিন্তু আমাক ইন্ডিভিজুয়ালি a পইণ্টৰ খুধা নাই আমাক কি কৈছে a আৰু b পইণ্টৰ পটেনশিয়াল ডিফাৰেন্স খুদিছে এটা পটেনশিয়াল ডিফাৰেন্স উলিয়াবলে প্ৰথমতে মই a পইণ্টৰ পটেনশিয়াল উলিয়াব লাগিব নেক্সট আকৌ মই সিমিলাৰলি কি কৰিম b পইণ্টৰ ইন্ডিভিজুয়াল পটেনশিয়াল উলিয়াম তাৰ পিছত আমি সাম a আৰু b মাজত বেছি হাই ভ্যালু কাৰ আৰু ডিফাৰেন্স সদায় কেনেকৈ উলিয়াই হাই ভ্যালু পৰা লো ভ্যালু এতিয়া ইয়াত আমি কি কৰিলো ওপৰৰ দুটাৰ কাৰণে ক্যালকুলেট কৰিলো বিকজ ওপৰৰ এই দুটা কিহত কানেক্ট হৈ আছে সিরিজত কানেক্ট হৈ আছে এতিয়া ইন দা সেম ওয়ে তলৰ কিটা কিহত কানেক্ট হৈ আছে সিরিজ এটা আমি তলৰ কিটাৰ কাৰণে কৰিম সেম এপ্ৰোচ আৰু ইয়াৰ পৰা মই কি পাই যাম vb আমি পাই যাম এগেইন c3 and c4 are connected in what series যেনেকৈ আমাৰ c1 c2 কিহত কানেক্ট হৈ আছিল সিরিজত আমি যদি তলৰ লাইনটো চাও ইয়াত আমাৰ c3 c4 কিহত কানেক্ট হৈ আছে সিরিজ এটা ইয়াৰ কাৰণে কি হ'ব দুইটা ক্ষেত্ৰত চাৰ্জ কি হ'ব সেম হ'ব আমি ধৰি লৈছো c3 চাৰ্জ সাপোজ q3 এমাউন্ট অফ আছে আৰু c4 ধৰি লোৱা চাৰ্জ কিমান আছে q4 এমাউন্ট অফ আছে দুইটা আমাৰ সেম হ'ব সো সেম হোৱা মানে q3 ইকুৱেলস টু কি q4 সেম এপ্ৰোচ আমি কৰিম q equals to what cv so that means q3 equals to c3 into potential drop across what c3 so potential drop across c3 অকমান আগতে উলিয়াই থোৱা আছিল বা ইয়াত চালি আমি গম পাই যাম কিমান হ'ব কোৱা এফালে আছে 12 এফালে আছে কি vb so 12 minus vb so 12 minus vb will be equals to q4 মানে কি c4 into potential drop across c4 এতিয়া c4 ৰ কাৰণে পটেনশিয়াল ড্ৰপ মুখে মুখে উলিয়াই দিব পাৰিম সো ইয়াৰ এফালে কিমান কানেক্ট হৈ আছে b পইণ্টৰ পটেনশিয়াল কিমান vb এফালে এটো গ্ৰাউন্ড হৈ আছে নাই 0 সো কি হ'ব vb minus 0 so that means আমি vb লিখিব পাৰিম এতিয়া এটো আমি ক্যালকুলেট কৰিম আমি c3 ভ্যালু জানো কিমান 3 মাইক্ৰোফেৰাড c4 আমি জানো কিমান 6 মাইক্ৰোফেৰাড সো এটো আমি ক্যালকুলেট কৰিলো ইয়াৰ পৰা আমি কি vb পাই গলো মানে আমি ইন্ডিভিজুয়ালি va পাই গলো আৰু কি v আমি b পাই গলো কিন্তু আমাক এতিয়া খুদিছে কি ডিফাৰেন্স খুদিছে আমি দুনিয়াকে উলিয়াব পাৰিম বা তাৰ লগত আৰু কিবা খুদিছিল নেকি কোৱেশ্চনটো চোৱাচোন নাই আমাক ডাইৰেক্টলি কি খুদিছে পটেনশিয়াল ডিফাৰেন্স বিটুইন দা পইণ্টস a and b এতিয়া তাৰ পিছৰ স্টেপটোত আমি কৈ দিব পাৰিম হেন্স দা পটেনশিয়াল ডিফাৰেন্স বিটুইন পইণ্ট a and b ইজ এটা ডিফাৰেন্স সদায় কেনেকৈ উলিয়াই হাই ভ্যালুৰ পৰা লো ভ্যালু মাইনাস কৰে এতিয়া vb পাইছিলো কিমান 4 but v আমি বেছি পাই থোৱা আছে নেকি va কিমান পাই থোৱা আছিল va পাইছিলো আমি 8 সো আমি va minus vb কৰিম that is 8 minus 4 সো আনসাৰ কিমান আহিলে 4 ভোল্ট সো 4 ভোল্ট টো হৈছে a আৰু b পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স ক্লিয়াৰ হ'ল সো বুজি পাইছানে এটা কথা পুৰা মনত ৰাখিবা যদি দুটা ক্যাপাসিটৰ সিরিজত থাকে সো দ্যাট মিন্স এই দুইটা ক্যাপাসিটৰত সদায় কি হ'ব ইকুৱেল এমাউন্ট অফ আমাৰ চাৰ্জ থাকিব আৰু যদি দুটা ক্যাপাসিটৰ কিহত থাকে প্যাৰালেলি থাকে এটা সেই দুইটা ক্যাপাসিটৰৰ কাৰণে কি হ'ব পটেনশিয়ালটো সদায় কি হ'ব পটেনশিয়ালটো মানে পটেনশিয়াল ডিফাৰেন্স সদায় সেম হ'ব ক্লিয়াৰ হৈছে এটা সদায় পুৰা মাইন্ডত ৰাখি দিবা এতিয়া আমি আইছো ইয়াৰ পিছৰ কোৱেশ্চনটো এটা বহুত দৰকাৰী কোৱেশ্চন দেই
সেম টাইপৰ মই বাৰে বাৰে কৰাই আছো যাতে মানে ইয়াত যদি সৰু সুৰা কিবা ডাউটো থাকে তাতে ক্লিয়াৰ হৈ যায় সো এটো কি কৰিছে a network of 4 10 microfarad capacitor মানে আমাৰ ওচৰত এবাৰ 4টা ক্যাপাসিটৰ আছে বাট গুটেই কিটা ক্যাপাসিটৰ ক্যাপাসিটেন্স কিমান ইকুৱেল সেম with মানে value 10 microfarad each are connected to a 500 volt supply as shown in the diagram ঠিক আছে তো ভালদৰে চোৱা এতিয়া আমাৰ এনেকে ক্যাপাসিটৰ কিটা কানেক্ট কৰি থোৱা আছে হল C1 C2 C3 C4 এটাৰ ভ্যালু মই লিখি দিয়া নাই ওপৰত লিখাই আছে কিমান 10 microfarad each then A point B point C point D point ঠিক আছে আৰু এতিয়া দেখিবা ফাইনালি A আৰু D এনেকে ইয়াত এটো 500 ভোল্ট বুলি লিখিছে মানে আমি কি বুজিম এই নেটৱৰ্কটো এটা এনেকুৱা আমি ব্যাটাৰি কানেক্ট কৰি দিছো যাৰ পটেনশিয়াল কিমান 500 ভোল্ট এতিয়া আমাক প্ৰথম কোৱেশ্চনটো কি সুধিছে নম্বৰ 1 ডিটাৰমাইন দা ইকুইভ্যালেন্ট ক্যাপাসিটেন্স অফ দা নেটৱৰ্ক ফাৰ্স্ট আমি উলিয়াব লাগিব এই যোনটো নেটৱৰ্ক তুমি চকুৰে দেখা পাই আছা এই নেটৱৰ্কটোৰ ইকুইভ্যালেন্ট ক্যাপাসিটেন্স কিমান আগতে হেতু আমি কৰি দিও তাৰ পিছত আমি সেকেন্ড পাৰ্টটোত যাম এতিয়া কৰাৰ আগত মোক তোমালোকে কোৱাচোন এটা কেনেকৈ আছে কানেক্ট হৈ সোৱা C1 C2 আৰু C3 এই তিনটা কানেক্ট হৈ আছে সিৰিজত C1 C2 C3 এই তিনটা হৈ আছে সিৰিজত কিয় সিৰিজত আমি যদি এনেকৈ মুভ কৰো হা যদি আমি এনেকৈ মুভ কৰি গৈ থাকো মাজত আমি কোনো ব্ৰেক পাইছো জানো নাই পোৱা কেনেকৈ সোৱা সাপোজ মই ইয়াৰ পৰা এনেকৈ গৈ আছো এইখিনি পালো আকৌ মই এনেকৈ সিধাইটো যাম মানে মোৰ ওচৰত বেলেগ এটা ৰাস্তা নাই কিয়া এনেকৈ গলো এনেকৈ আহিলো বেলেগ মোৰ ওচৰত ৰাস্তা আছে নে নাই সো C1 C2 C3 একিটা কানেক্ট হৈ গল কি সিৰিজ মানে এহত তিনটাৰ মই এটা ইকুইভ্যালেন্ট পাম নে নাপাম ধৰি লৈছো সেই ইকুইভ্যালেন্টটো কিমান C' আমি উলিয়াব পাৰিম এতিয়া সেই C' লগত এহত তিনটাৰ যোনটো ইকুইভ্যালেন্ট কি C' সেই C' লগত C4 কিহত থাকিব প্যাৰালেলি থাকিব C' লগত C4 কিহত থাকিব প্যাৰালেলি সো আমি ওয়ান বাই ওয়ান কৰিম সো ফাৰ্স্ট আমি কি কৰিম সোৱা ইয়া ধুনিয়াকৈ মই লিখি দিছো হিয়াৰ C1 C2 and C3 are connected in what series so their equivalent capacitance is আমি তো ফর্মুলা সবে জানো 1 by C' will be equals to what 1 by C1 plus 1 by C2 plus 1 by C3 so গুটেই কিটা ভ্যালু সেম হয় so 1 by 10 plus 1 by 10 plus 1 by 10 আৰু এটো যদি আমি ক্যালকুলেট কৰো দেখিবা কিমান আহিব 3 by 10 মাইক্ৰোফেৰাড আৰু ইয়াক মই উল্টা কৰি দিলে কাৰণ 1 by হৈ আছে নাই আমি সিৰিয়াস কিমান পাই গলো 10 by 3 মাইক্ৰোফেৰাড আই থিংক এখিন লাগে কাৰো ডাউটটো নাই কিয়া সিম্পল ক্যালকুলেশন তাৰ পিছত লাইনটো সোৱা নাও C' মানে কোনটো এইটো now C' and C4 are connected in what parallel so the equivalent capacitance of the whole network is hey equivalent টোক মই C বুলি ধৰি লৈছো আৰু ক্যাপাসিটৰ ক্ষেত্ৰত প্যাৰালেল কম্বিনেশন মানে কি হ'ব এড কৰিব লাগিব so C will be equals to C' plus C4 plus value আছে ক্যালকুলেট কৰা আৰু after doing the calculation আমি ইয়াৰ ভ্যালু কিমান পাই গলো 13.3 microfarad মানে কোৱেশ্চনটোৰ যোনটো ফাৰ্স্ট পাৰ্ট আছিল হা যে ডিটাৰমাইন দা ইকুইভ্যালেন্ট ক্যাপাসিটেন্স অফ দা নেটৱৰ্ক হেতু আমি উলিয়াই দিলো ইজি হয় ওকে এতিয়া সেকেন্ড পাৰ্টটো কি সুধিছে সোৱা সেকেন্ড পাৰ্টটোত কৈছে ডিটাৰমাইন দা ইকুইভ্যালেন্ট চাৰ্জ অন ইচ ক্যাপাসিটৰ মানে সেকেন্ড পাৰ্টটোত সুধিছে যে ইন্ডিভিজুয়ালি C1 ত কিমান চাৰ্জ আছে ইন্ডিভিজুয়ালি C2 ত কিমান চাৰ্জ আছে দেন C3 ত কিমান চাৰ্জ আছে আৰু C4 ত কিমান চাৰ্জ আছে এতিয়া সেই অকমান আগতে কোৱা ট্ৰিকটো মনত পেলোৱাচোন কি কৈছিলো যদি সিৰিজ কম্বিনেশনত থাকে তেনেহলে হিহঁতৰ ক্ষেত্ৰত চাৰ্জ সদায় কি হ'ব সেম হ'ব মানে ইয়াত যিমান চাৰ্জ থাকিব ইয়াতো সেম চাৰ্জ থাকিব ইয়াতো কি সেম চাৰ্জ থাকিব মানে যিকোনো এটা উলিয়ালে কাম আমাৰ হৈ গল এতিয়া আমি সেকেন্ড পাৰ্টটো লাইছো ঠিক আছে এতিয়া সেকেন্ড পাৰ্টটো কেনেকৈ কৰিম সোৱা ডায়াগ্ৰামটো সেম ওপৰত আকি থোৱা আছে এতিয়া it is clear from the figure that the charge on capacitors C1 C2 C3 is same অকন আগতে কৈছিলো কিয় সেম হ'ব because এহত কিটা সিৰিজত কানেক্ট হৈ আছে let it be what q মানে এনেকৈ ভাবি লব পাৰা যে q1 equals to q2 equals to q3 equals to কি q বুলি মই ধৰি লৈছো ঠিক আছে ওকে এতিয়া আমি ক্যালকুলেশনটো কেনেকৈ কৰিম
আচ্ছা তাৰ লগতে আৰু এটা কথা কওঁ অকলটো আমাক C1 C2 আৰু C3 কাৰণে নাই খুদা আমাক লগতে এটো সুধিছে যে C4 ত কিমান চাৰ্জ থাকিব হেতু আমি ধৰি লৈছো যে C4 যোনটো ক্যাপাসিটৰ ধৰি লৈ ইয়াত চাৰ্জ কিমান আছে ইয়াত চাৰ্জ Q ড্যাশ বুলি আমি ধৰি লৈছো সো এখিনলৈকে হ'ল আমি অ্যাজাম্পশনটো লৈ ললো ওকে মানে এতিয়া আমি Q ভ্যালু উলিয়াম আৰু কাৰ উলিয়াম Q ড্যাশৰ উলিয়াম হেতু আমাৰ কাম কাৰণ Q উলিয়াম মানে এই তিনটাৰ কাৰণে হৈ গ'ল আৰু এক্সট্ৰা কি উলিয়াম আমি Q ড্যাশ উলিয়াম ওকে এতিয়া পিছৰ ক্যালকুলেশনটো চোৱা নেক্সট এতিয়া আমি আকৌ পটেনশিয়াল ড্ৰপ উলিয়াব গৈ আছো ঠিক আছে সো কেনেকৈ কৰিম নাও পটেনশিয়াল ড্ৰপ এক্ৰছ AB কেতিয়াবা AB বুলিও ক'ব পাৰো বা কোনোবাই বোলে সা মই AB নকওঁ মই কম পটেনশিয়াল ড্ৰপ এক্ৰছ C1 সো আকৌ কৈছো দেই পটেনশিয়াল ড্ৰপ এক্ৰছ AB কোৱা বা পটেনশিয়াল ড্ৰপ এক্ৰছ C1 কোৱা কথাটো সেম এতিয়া মই AB বুলি কৈ দিছো অকমান আগতে কি in terms of C1 ৰাখিছিলো দুইটা বস্তু মই শিকাই দিছো যাতে তোমালোকৰ খেলিমেলি নহয় এটা পটেনশিয়াল ড্ৰপ এক্ৰছ AB বা পটেনশিয়াল ড্ৰপ এক্ৰছ কি C1 হেতু আমি কেনেকৈ উলিয়াম তাক আমি V1 বুলি কৈছো সো V1 will be equals to কি হ'ব Q1 divided by কি C1 এটা মই কলৱে Q1 কোৱা Q কোৱা একেটা বস্তুৱে সেইকাৰণে সিম্পলি কি লিখিলো V1 equals to Q divided by C1 কোনোবা ইচ্ছা কৰিলে Q1 লিখিব পাৰা but Q1 মানে কি Q এজিউম কৰি থোৱা আছে in the same way potential drop across what BC হেতুক আমি V2 বুলি ধৰি লৈছো সো V2 কি হৈ যাব Q2 by C2 but Q2 মই Q বুলি ধৰি লৈছো so Q by what C2 and in the same way potential drop across C2 যাক আমি V3 বুলি sorry potential drop across CD মানে কোনটো এই ইয়াৰ পৰা ইয়ালে মানে potential drop across ইয়াক আমি C3 বুলিও ক'ব পাৰো আৰু হেতুক আমি কি বুলি কম V3 so V3 equals to what Q3 divided by C3 but Q3 আমি কি Q বুলি ধৰিছো সো এটো আমি পাই গলো সো ক্লিয়াৰ হল এই যে তিনটা আমাৰ পটেনশিয়াল ড্ৰপ আছে কত কত আছে ইয়াত ইয়াত আৰু ইয়াত মানে V1 V2 আৰু V3 এই তিনটা মিলি 500 ভোল্ট নহব জানো কি কৈছো বুজি পাইছানে মানে ইয়াত যিমানখিনি পটেনশিয়াল ড্ৰপ হ'ল ইয়াত যিমানখিনি পটেনশিয়াল ড্ৰপ হ'ল ইয়াত যিমানখিনি পটেনশিয়াল ড্ৰপ হ'ল এটোক মই V1 বুলি কৈছো এতিয়া ইয়াত ড্ৰপ হোৱাখিনি কি V2 বুলি কৈছো আৰু ইয়াত ড্ৰপ হোৱাখিনি কি V3 বুলি কৈছো সো V1 V2 আৰু V3 মিলি 500 হ'বনে নহয় গ্যাৰান্টি হ'ব yes লগতে আৰু এটা কোৱেশ্চন খুদিম যদি মই খুদো যে স্যাৰ অকলে C4 ত কিমান পটেনশিয়াল ড্ৰপ হৈ আছে তেতিয়া আনসাৰটো কি হ'ব 500 কিহৰ কাৰণে C4 এটো হয়নে C4 অৰ এই যোনটো এক নম্বৰ যিখন প্লেট ইয়াৰ এক্ৰছত A পইণ্টটো কানেক্ট হৈ আছে নাই আৰু এই পইণ্টত কিমান আছে এফালে আছে 500 আৰু C4 অৰ সেকেন্ড যোনখন প্লেট D পইণ্ট কানেক্ট হৈ আছে নাই D পইণ্ট এফালে কি হৈ আছে 0 মানে অকলে C4 ৰ কাৰণে কিমান 500 আৰু এহত তিনিটা মিলি কিমান 500 কিয় এহত তিনিটাৰ যোনটো ইকুইভ্যালেন্ট তাৰ লগত C4 কিহত কানেক্ট হৈ আছিল প্যাৰালেলি কানেক্ট হৈ আছিল আৰু মই কৈছিলো প্যাৰালেলি কানেক্ট কৰোতে পটেনশিয়াল ড্ৰপ সদায় কি থাকিব সেম থাকিব মই বাৰে বাৰে এটা কথা কৈ আছো যদি সিৰিজত থাকে একদম মূৰত সোমাই লোৱা যদি সিৰিজত থাকে চাৰ্জ সেম আৰু যদি কিহত থাকে প্যাৰালেলি থাকে পটেনশিয়াল ড্ৰপ অলৱেজ ৰিমেইনস সেম হৈ গল এটা এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে মানে এতিয়া আমি ইয়াৰ পিছৰ লাইনত এটো লিখিব নোৱাৰিম নে but V1 plus V2 plus V3 equals to V yes or no মানে V মানে কোনটো এই দিয়াটো আমাক কৈছিল এই মাত্ৰ সো এই তিনটা মিলি সদায় কি হ'ব লাগিব V হতে ইকুৱেল হ'ব লাগিব V কিমান 500 আৰু এইখিনি পৰা এতিয়া আমি কন্টিনিউ কৰিম হল সো V1 plus V2 plus V3 equals to V এটা V1 মানে কি Q by C1 then V2 মানে Q by C2 V3 মানে Q by C3 equals to কি 500 बस এতিয়া এখিনি আমি ক্যালকুলেট কৰিম হল এতিয়া তো ক্যালকুলেট কৰিম সো একদম ইজি ক্যালকুলেশন Q কমন ললো কি থাকিল C1 1 by C1 plus 1 by C2 plus কি 1 by C2 equals to কিমান 500 এতিয়া এই কিটা কথা মনত পেলোৱাছোন এই কিটা কি আছিল এনেকে লিখা মানে 1 by C dash নহব জানো because এই তিনটা কিহত কানেক্ট হৈ আছে series that means 1 by C1 plus 1 by C2 plus 1 by C3 ultimately কি হল 1 by C dash এটো আমি এনেকে লিখি দিলো এতিয়া নেক্সট আমি কি কৰিলো ক্রস মাল্টিপ্লাই কৰি দিম হল সো ultimately Q equals to এটো এফালে গুছি গল নে নাই 500 into এটো 1 by
আসলে c dash এফালে গুছি গল সো 500 ইনটু কি c dash তাৰ পিছত q ইকুৱেলছ টু 500 ইনটু এই c dash ৰ ভ্যালু আমি অকন আগতে উলিয়াই থৈছিলো নে নাই সো c dash ৰ ভ্যালু ইয়াত পুট কৰিলো লগতে আমি এটো মানে SI ইনটু কনভাৰ্ট কৰিম সো মাইক্ৰ জাগাত কি আহিলে 10 টু দি পাৱাৰ -6 সো ক্যালকুলেট কৰিলো ফাইনালি আমি চাৰ্জ কিমান পাই গলো 1.7 ইনটু 10 টু দি পাৱাৰ -3 কুলম মানে ইমানখিনি চাৰ্জ ক'ত আছে C1 কেপাসিটৰত আছে C2 কেপাসিটৰত আছে আৰু কি C3 কেপাসিটৰত আছে আৰু গুটেই কিটাতে ইকুৱেল এমাউন্ট অফ চাৰ্জ থাকিব একাৰণে থাকিব যে C1 C2 আৰু C3 কিহত কানেক্ট হৈ আছে সিৰিজত কানেক্ট হৈ আছে ক্লিয়াৰ হল বুজি পালা এতিয়া পিছৰ ক্যালকুলেশনটো লাইছো পিছৰটোত এতিয়া আমি থাকি গল কোনটো C4 ত কিমান কেপাসিটৰ আছে সৰি C4 ত কিমান চাৰ্জ আছে আমি তাৰ কাৰণে কি কৰিম এগেইন potential drop across AD equals to এটো ফৰ্মুলা হল যে চাৰ্জ কিমান q dash divided by capacitance কিমান C4 এটা potential drop across AD কিমান 500 volt বলো অকমান আগতে so 500 equals to q dash divided by C4 কিমান 10 into 10 to the power -6 এটো আমি ক্যালকুলেট কৰিলো ক্যালকুলেট কৰাৰ পিছত চোৱাচোন across this capacitor C4 তাত কিমান চাৰ্জ আছিল আমি হেতু পাই গলো ক্লিয়াৰ হৈছে নে সো এনেকুৱা ধৰণৰ কোৱেশ্চন পুৰা প্ৰেক্টিস কৰিবা কিন্তু দেই মই তিনটা প্ৰায় সিমিলাৰ টাইপৰ কোৱেশ্চন কৰাই দিছো আৰু এখিনি প্ৰেক্টিস কৰাটো অতিকে দৰকাৰী মই বাৰে এটা কথা ৰিপিট কৰি আছো সিৰিজ মিন্স চাৰ্জ সেম প্যাৰালেল মিন্স পটেনশিয়াল ড্ৰপ সেম বাস হেতুৱে মেইন লজিক হৈছে হেতু মতে কৰিলে হৈ যাব আৰু এটা ফৰ্মুলা সবতে ইউজ হৈ আছে কি q ইকুৱেলছ টু cv মেইন ফৰ্মুলা এটোৱে খালি আমি চাব লাগিব আমি কোনটো কেছত কৰি আছো পাৰ্টিকুলাৰলি কাৰ কাৰণে কৰি আছো আৰু এই যে মই কলো প্লেট দুখনৰ ডিফাৰেন্সটো আমি চাব লাগিব যে 1 নম্বৰ প্লেটখন কোত কানেক্ট হৈ আছে 2 নম্বৰ প্লেটখন কোত কানেক্ট হৈ আছে গ্ৰাউণ্ড হৈ আছে মানে কি 0 সো হেখিনি অলপমান অবজাৰ্ভ কৰিবা একিটা ঘৰত গৈ ভালদৰে প্ৰেক্টিস কৰিবা এতিয়া আহিছো ইয়াৰ পিছৰ কোৱেশ্চন এই পিপিসি মানে গম পাইছে কি এই প্যাৰালেল প্লেট কেপাসিটৰ আৰু তাৰ ভ্যালু আমাক দিয়া আছে কিমান দিয়া আছে 300 microfarad is charged to 200 volt মানে আমাক capacitance দিয়া হৈ আছে আৰু কি potential দিয়া হৈ আছে হল তাৰ পিছত কৈছে if the distance between its plates is half the parallel plate capacitor বুলি কওঁতে দুখন প্লেট থাকিব না থাকে এটা ইনিশিয়ালি যোনটো আছিল সেকেন্ড টাইমত কি কৰিলে যোনটো প্লেট দুখনৰ মাজৰ ডিসটেন্স আছিল কি কৰি দিলে আগতকে আধা কৰি দিলে মানে কিবা এটা চেঞ্জেস কৰিলে সো answer kiba ta definitely kiba vary hobole goi ase ami hekhite uliabo goi asu so is half what will be the potential drop between the plates and what will be the change in stored energy because capacitor kam ki energy store kore capacitor kam eta hi ki koribo energy store koribo aru yar mo formula derive kori thua ase ki asile half cv square half into cv square eta kenake korim swa so first of all আমি লিখিলম আমাক কি দিয়া হৈ আছে সো আমাক ক্যাপাসিটৰ যে ক্যাপাসিটেন্স দিয়া হৈ আছে 300 মাইক্ৰোফেৰাড দ্যাট ইজ 300 * 10⁶ ফেৰাড দেন পটেনশিয়াল দি থোৱা আছে এটা কোনোবাই খুদিব আপুনি v1 বুলি কিয় লিখিলে ইয়া দুটা কেস আছে নে নাই এটা মানে ডিসটেন্স টু হাফ কৰাৰ পিছত এটো আগৰ কাৰণে এটোক আমি v1 ধৰি লৈছো বা কোনোবাই ইচ্ছা কৰিলে vi লিখিব পাৰা vi মানে কি ইনিশিয়াল ঠিক আছে ওকে একিটা আমি পালো এতিয়া আহা ইয়াৰ পিছত So, the initial potential energy of the capacitor is key ui equals to half into c into vi by v1 square so value gute kita amar source ase c1 c ami janu v1 ami janu so calculate korilu so etu ami ki pai golu initial potential energy of this parallel plate capacitor etu ami pai golu eta ami next ki korim after doing this eta ami sam je এই যোনটো আমাৰ ক্যাপাসিটৰ ইনিশিয়ালি আছিল তাত চাৰ্জ কিমান আছিল আমি হেতু উলিয়াই দিম বিকজ ক্যাপাসিটৰ মানে কি চাৰ্জ থাকিবই তাত সো বেসিক ফৰ্মুলা q ইকুৱেলছ টু what cv সো q ইকুৱেলছ টু c ইনটু v মানে v1 লিখিব লাগিব বাস c আমি জানো v1 আমি জানো ক্যালকুলেট কৰিলো আমি ইমানখিনি চাৰ্জ ইনিশিয়ালি আছে বুলিও আমি গম পাই গলো আৰু একো ডাউট নাই ইয়াত এখিনি লাগে ঠিকে আছে ওকে নেক্সট আমি কি কৰিম চোৱা now we know that যেহেতু আমাক কৈ দিছে কি প্যারালাল প্লেট ক্যাপাসিটর তো ফর্মুলা কি হবে c ইকুয়ালস টু এপসাইলন নট a ডিভাইডেড বাই d কিন্তু এই কন্ডিশনটো আছে নে নাই এতিয়া আমি এটা নতুন ভ্যালু পাই গলো নে নাই কি
ডি ড্যাশ to আগৰতকে হাফ হৈ গ'ল নে নাই সো এতিয়া আমি ভ্যালুটো ইয়াৰ মতে চেঞ্জ কৰিম সো কি হৈ যাব সো দা নিউ ভ্যালু অফ ক্যাপাসিটেন্স ইজ এটোটো আমাৰ জেনাৰেল ফৰ্মুলা আছিল বাট এতিয়া আমি এটো লিখিব পাৰিম নেকি নোৱাৰো আমাক এটা কন্ডিশন দি দিলে যে আমাৰ সেপাৰেশনটো আগতকে আধা কৰি দিলু সো এতিয়া আমি ফৰ্মুলা কোনটো লিখিম সো দা ভ্যালু অফ নিউ ক্যাপাসিটেন্স ইজ দা নিউ ক্যাপাসিটেন্স টুক মই c ড্যাশ কৈছো সো c ড্যাশ will be equals to epsilon naught into a divided by d নহয় কি d dash because distance to আধাতকে কি আগতকে হাফ হৈ গল নেক্সট d dash মানে কি d by 2 সো d by 2 লিখিলো হল 2 টু ওপৰত গুছি গল এনেকে লিখিব পাৰিম এতিয়া এইটো যে আমি পালো epsilon naught a by d এটোক আমি c নাম দিছো মানে আমি কি পালো ফাইনালি চাবলে গলে c dash equals to twice into c আৰু c বুলি কওঁতে ইনিশিয়াল কন্ডিশনৰ ক্যাপাসিটৰটো হয় না নহয় আৰু ইনিশিয়াল কন্ডিশনৰ ভ্যালু কিমান দিয়া আছিল 300 microfarad so 300 microfarad into 2 so that is new value of capacitance is how much 600 microfarad মানে তুমি যদি ক্যাপাসিটৰটো যদি সেপাৰেশনটো আধা কৰি দিয়া তাৰ ক্যাপাসিটেন্স কি হৈ গল আগতকে বাহি গল আৰু এটো আমি আগতে পঢ়িছিলো যে যদি সেপাৰেশন আমি যিমানে কম কৰি যাও মানে আমাৰ কি হ'ব ক্যাপাসিটেন্স বাহি যাব সো obviously বাহি গৈছে ক্লিয়াৰ হল বুজি পালা বাট কোৱেশ্চনটো এতিয়াও শেষ হোৱা নাই ইয়াত আৰু এটা বস্তু খুদিছিলে কি খুদিছিলে বাৰু পটেনশিয়ালৰ কথা খুদিছিলে হল এতিয়া therefore এতিয়া আমি পটেনশিয়াল উলিয়াম কি কোনটো পটেনশিয়াল এটা কোনোবাই খুদিব স্যাৰ পটেনশিয়ালটো দিয়া আছিল হয় পটেনশিয়ালটো দিয়া আছিল ইনিশিয়ালি দিয়া আছিল বাট আমি চেঞ্জেস কৰিলো নে নাই চেঞ্জেস কৰাৰ পিছৰ পটেনশিয়াল হেতুক আমি v dash বুলি কৈছো সো v dash equals to charge চাৰ্জ সেম থাকিব চাৰ্জ আমি যিমান দিছো সিমানখিনি আছে বাট চাৰ্জ ডিভাইডেড বাই এবাৰ নতুন ক্যাপাসিটেন্স লম না আগৰটো লম নতুন লব লাগিব সো v divided by কি c dash so v dash will be equals to q divided by c dash এটা q আমি উলিয়াই থোৱা আছে ইয়াৰ আগৰ স্লাইডত মনত পৰিছে নে q জাগা q ভ্যালু পুট কৰিলো আৰু যোনটো নিউ ভ্যালু অফ ক্যাপাসিটেন্স কিমান 600 microfarad so ইয়াত আমি লিখি দিলো 600 into 10 to the power minus 6 so calculate কৰিলো এটো হৈ গল আমাৰ new value of potential difference so বুজি পাইছা নে সবে q টো কত পালো এই q টো আমি কত পালো অকন আগত উলিয়াই থোৱা আছিল অকমান আগত আমি q টো উলিয়াই থৈছি খালি ভ্যালু পুট কৰি দিলো এটো আমি কি পাই গলো নিউ ভ্যালু অফ পটেনশিয়াল পাই গলো এতিয়া আৰু কিবা উলিয়াব আছে নেকি ডেফিনেটলি আছে আমাক পটেনশিয়াল এনাৰ্জি কিমান চেঞ্জ হ'ব আমাক হেতু খুদিছে ন এটা পটেনশিয়াল এনাৰ্জি কিমান চেঞ্জ হ'ব মানে আমি দুটা বস্তু উলিয়াবই লাগিব ইনিশিয়াল পটেনশিয়াল এনাৰ্জি কিমান আৰু কি ফাইনাল কিমান আমি ইনিশিয়াল উলিয়াই থোৱা আছে এটা আমি কি উলিয়াম ফাইনাল পটেনশিয়াল এনাৰ্জি যাক আমি কি বুলি কৈছো uf তো কি হ'ব হাফ ইনটু নিউ ভ্যালু অফ ক্যাপাসিটেন্স c dash into new value of what potential that is v dash square so value সবৰে আছে ক্যালকুলেট কৰিলো আৰু ক্যালকুলেট কৰি আমি পালো এটো কি this is the final value of potential energy next আমাক খুদিছে what is the change আমি কেনেকৈ উলিয়াম okay so finally change in energy that is what delta u আৰু সদায় আমি চেঞ্জ কেনেকৈ উলিয়াম হাই ভ্যালু মাইনাস লো ভ্যালু এতিয়া আমি ইনিশিয়াল আৰু ফাইনাল আমি চালে দেখা পাম যে ইনিশিয়ালি কি এনাৰ্জি বেছি আছিল আৰু কামটো কৰাৰ পিছত এনাৰ্জি কি হৈ গল কমি গল সেইকাৰণে আমি ui minus uf কৰিছো so finally আমাৰ আনসাৰটো কিমান আহিল 6 minus 3 that is 3 joule now tell me one thing এই কামটোত এনাৰ্জি বাহিল নে কমিল এনাৰ্জি লস হৈছে কাৰণ ইনিশিয়ালি এনাৰ্জি কিমান আছিল 6 joule বাট এই চেঞ্জ খিনি কৰাৰ লগে লগে ফাইনাল এনাৰ্জিটো কি হৈ গল 3 joule মানে ডিউৰিং দিস প্ৰসেস আমাৰ এনাৰ্জি বাহা নাই আমাৰ এনাৰ্জি কি কমি গৈছে আমাৰ এনাৰ্জিটো কমি গৈছে আৰু সেই কাৰণে মই ইনিশিয়াল মাইনাস ফাইনাল কৰিবলগীয়া হ'ল সো ক্লিয়াৰ হ'ল নে কোৱেশ্চনটো সো এইটা কোৱেশ্চন ঘৰত গৈ পুৰা প্ৰেক্টিস কৰিবা দেই এইটা যদি ভালকে প্ৰেক্টিস কৰি দিয়া ইয়াৰ ওপৰত যেনেকুৱাই কোৱেশ্চন নহক মানে তোমালোকে পাৰিবা গ্যাৰান্টি এতিয়া আইছো আমি আমাৰ ইয়াৰ পিছৰ কোৱেশ্চনটো আৰু আই থিংক এটো অলপমান ইন্টাৰেষ্টিং কোৱেশ্চন চাবা গ্ৰাফিক্যাল কনসেপ্ট আছে ইয়াত কেতিয়াবা কিছুমান বস্তু কি হৈ যায় ফৰ্মুলা মুখস্থ কৰি দিও বাট আহি যায় কি গ্ৰাফ তো তেতিয়া খেলিমেলি হৈ যায় বাট ভয় না কৰিবা গ্ৰাফ দেখি বহুতে ভয় খায় বাট ট্ৰাষ্ট মি গ্ৰাফ দিয়া কোৱেশ্চনস বিলাক ইজি হে কৰিবলৈ কিন্তু ভয় ঘপককে খায় কেনেকৈ কৰিম এতিয়া একদম সিম্পল মই ধুনিয়াকে বুজাই দিছো the graph shows the variation of what voltage v across the plates of the two capacitors a and b versus increase of charge what
Q stored on them. Which of the capacitors have the high value of capacitance? Okay. কি লিখা আছে বাদ দিয়া গ্ৰাফটো লৈছো ফাৰ্স্ট আমি কি কৰিব লাগিব গ্ৰাফটো এনালাইসিস কৰিম এফালে কি আছে চাৰ্জ এফালে কি আছে পটেনশিয়াল মানে এনেকে চাৰ্জটো বাহি বাহি গৈ আছে আৰু এনেকে পটেনশিয়ালটো কি বাহি বাহি গৈ আছে আমাক দুটা গ্ৰাফ দিয়া আছে দিয়া থাকক কোনো কথা নাই বাট গ্ৰাফটো কেনেকে এনালাইসিস কৰিম ভালদৰে মন কৰা আমি এইখিনিতে এটা পটেনশিয়াল চাৰ্জ লৈ ললো কিমান কিউ আৰু এই চাৰ্জৰ এগেইনষ্টত মই চাই আছো মানে এটো বি আৰু কি এটো এ এৰ কাৰণেও চাৰ্জ সেম বি কাৰণেও কি চাৰ্জ সেম হল কিন্তু ভালদৰে মন কৰা দুইটাৰ কাৰণে আমি পটেনশিয়াল কি পাই আছো বেলেগ বেলেগ পাই আছো মানে এৰ কাৰণে চাৰ্জ কিউ বাট এ কাৰণে চাৰ্জ পটেনশিয়াল ভি এ বি কাৰণে চাৰ্জ কি কিউ বাট বি কাৰণে পটেনশিয়াল কি ভি বি এতিয়া আমি এনেকুৱা ধৰণৰ কোৱেশ্চন কেনেকৈ কৰিম মই ডাইৰেক্ট কৰি দেখাইছো চোৱা ওকে ফৰ কনস্ট্যান্ট ভ্যালু অফ চাৰ্জ প্ৰথম কথা এই লাইনটো আহিল কেনেকৈ মাইণ্ডত এটো বুজি লোৱা চাৰ্জ সেম আছে নে নাই অকন আগতে কৈছিলো যে দুইটা গ্ৰাফৰ কাৰণে চাৰ্জ কি সেম দ্যাট ইজ হোৱাট কিউ মানে এই কামটোত আমাক চাৰ্জটো কি কনস্ট্যান্ট বুলি কৈ দিছে এতিয়া আমি ফৰ্মুলা কি পাইছিলো Q equals to CV পাইছিলো নে ইয়াৰ পৰা আমি কি লিখিব পাৰিম কোৱাচোন C equals to Q divided by কি V যদি এই চাৰ্জটো মই কনস্ট্যান্ট বুলি ধৰি লওঁ মই ক'ব নোৱাৰিম নে C is proportional to 1 by কি V yes or no মানে যিমানে V কমিব ইমানে ক্যাপাসিটেন্স বাঢ়িব বা যিমানে V বাঢ়িব ইমানে ক্যাপাসিটেন্স কি কমিব এটো কনসেপ্ট ইয়াত এটো লিখা আছে সো ফৰ কনস্ট্যান্ট ভ্যালু অফ চাৰ্জ ইয়াত মই ৰাফলি দেখুৱাইছো ইয়া দুটা কেস আছে নে নাই সো কি হৈ যাব CA will be equals to what Q by VA and CB equals to what Q by what VB but চাৰ্জ কিটা কি কনস্ট্যান্ট সো আমি কন্ডিশনটো এটো পাম অকন আগত কৈ দিলো সো এটো পোৱা মানে এতিয়া আমাক সুধিছে কাৰ ক্যাপাসিটেন্স বেছি হ'ব সো কন্ডিশনটো আমাক কি কৈ আছে যে যাৰ পটেনশিয়াল কম হ'ব তাৰ কি হ'ব ক্যাপাসিটেন্স বেছি হ'ব কাৰণ আমি হেতুৱে পাইছো না যে ক্যাপাসিটেন্স ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল টু হোৱাট V এটা তুমি গ্ৰাফটো চোৱাচোন কোনটো মানে পটেনশিয়াল বেছি VB বেছি কাৰণ ওপৰলৈ গৈ আছে মানে গ্ৰেজুৱেলি ভ্যালু বাঢ়ি বাঢ়ি গৈ আছে নাই সো তুমি গম পাই আছো VB টো কি ডাঙৰ আৰু VA টো কি সৰু সো যিমান V টো সৰু হয় ইমান ক্যাপাসিটেন্স কি বাঢ়ি যায় হেকাৰণে কি পালো CA is greater than what CB মানে দুটা ক্যাপাসিটৰ আছিল A আৰু B এটা কাৰ ক্যাপাসিটেন্স বেছি হ'ব A ক্যাপাসিটৰৰ ক্যাপাসিটেন্স টো B কে বেছি হ'ব কিয়নো VA এৰ ভ্যালু টো VB কে কম ক্লিয়াৰ হ'ল বা কম ক্লিয়াৰ হৈছে বুজি পাইছা এতিয়া আমি আইছো আমাৰ লাষ্ট কোৱেশ্চনটো আৰু গম নাপা মোৰ মনে কৈ আছে এই কোৱেশ্চনটো ডাইৰেক্টলি হয়তো তোমালোকে এই বছৰ পাই যাব পাৰা মানে মই চাইছিলো এই কোৱেশ্চনটো কোনোবা এবছৰ মানে কোৱেশ্চনটো IIT আহিছিলে বহুত বছৰ আগত হা IIT আহিছিলে তেতিয়া মানে IIT বুলি আছিল JEE বা মেইনছ বা এডভান্স হোৱাৰ আগত এটা সময়ত IIT বুলি এক্সামটো হৈছিল বহুত পুৰণা বাট সেই সময়ৰ IIT কোৱেশ্চন আজিকালি বোৰ্ড লেভেলত দিব পাৰে মই পুৰণা কিতাপত পাইছিলো হা সো ইন্টাৰেষ্টিং কোৱেশ্চন নিউমেৰিকেল নহয় অকমান ডিৰাইভেশ্যন টাইপ কোৱেশ্চন মানে সো মই পঢ়িছো কোৱেশ্চনটো two identical metal plates are given charges কিমান Q1 and Q2 but condition di dise ki Q2 is less than Q1 respectively all tar bisot if they are brought close together to form a parallel plate capacitor with capacitance C ami hotok usrole anilu aru eta ami ki kori dilu parallel plate capacitor ami banai dilu but yate eta kotha ma akou khudim je dukhon join kori dibo parim ne noaru যদি জয়েন কৰি দিও ঠিক এতিয়াও প্যাৰালেল প্লেট ক্যাপাসিটৰ নহব সো আমি নিয়াৰবাই তাক লৈ আহিলো তাৰ পিছত কৈছে যে what will be the potential difference between the plates আৰু যোন তুমি প্যাৰালেল প্লেট ফৰ্ম কৰিলো তাৰ ক্যাপাসিটেন্স আমাক C বুলি দিয়া হৈ আছে বুজি পাইছা কোৱেশ্চনটো ওকে এতিয়া আমি কেনেকৈ কৰিম চোৱা let A be the area of each plate ধৰি লৈছো কাৰণ দুইখন প্লেটৰ এৰিয়া কি হ'ব লাগিব সেম হ'ব লাগিব so let A be the area of each plate তাৰ পিছত when the two plates are placed the distance apart so tetia ami parallel plate capacitor karone etu formula pami yat karo eko sandeh nai
হৈ গ'ল ওকে এতিয়া কি কৈছে if E1 and E2 be the electric fields due to the two plates কাৰণ দুখন বেলেগ বেলেগকে আছিল নে নাই আমি তাক আনি কম্বাইন কৰি বনাইছোহে সো প্ৰথমখনৰ কাৰণে এটা বেলেগ কি আছিল ইলেক্ট্ৰিক ফিল্ড সেকেন্ডখনৰ কাৰণে কি আছিল এটা বেলেগ এটা ইলেক্ট্ৰিক ফিল্ড আছিল এটা আমি দুটা কি কৰি দিলো কম্বাইন কৰি দিলো মানে এতিয়া দুইটাৰ পৰা আমি এটা কি পাই যাম নেট ইলেক্ট্ৰিক ফিল্ড পামনে নাপাম সেটুক আমি কি লিখিম ই সো ই কি হৈ যাব E1 - E2 এটা আমি গম না পাও কোনটো ডাঙৰ কোনটো সৰু সেইকাৰণে আমি কি কৰিছো E1 - E2 এটা স্ট্যান্ডাৰ্ড ফৰ্মত লিখিছো এটা আমি ক্যালকুলেট কৰিলো বুজি পাইছা এখিনলৈকে তাৰ পিছত এতিয়া আমি ডাইৰেক্ট আমি আনসাৰটো কৰিব পাৰিম এতিয়া এই যে মই লিখিলো E = E1 - E2 এতিয়া অলপমান আমি চ্যাপ্টাৰ 1ত যাব লাগিব চ্যাপ্টাৰ 1ৰ আমি যে গছ থিওৰিয়াম পঢ়িছিলো তাৰ সেকেন্ড এটা এপ্লিকেশন আছিলে এই সেকেন্ড এপ্লিকেশনটোৰ ফৰ্মুলা ডাইৰেক্টলি আমি ইয়াত ইউজ কৰিছো so E will be equals to mon kora E1 will be equals to sigma 1 divided by twice epsilon naught ঘৰত গৈ চাবাগে আজি গছ থিওৰিয়ামৰ সেকেন্ড এপ্লিকেশনৰ ফৰ্মুলা so এখনৰ কাৰণে sigma 1 সেকেন্ড প্লেট কি sigma 2 আৰু বিলক আমাৰ কনস্ট্যান্ট হৈ গল then E will be equals to sigma মানে কি surface charge distribution so সবে আমি জানো q1 divided by area area আমি কি এই বুলি ধৰি লৈছিলো ইয়াত আহি গল q1 by area a ইয়াত কি q2 by area a next আমাৰ a তলত গুছি আহিব ডাইৰেক্ট স্টেপ টু কৰিলো কমন লৈ ললো a টো তো বাহিৰত কি থাকিলে 1 by 2 epsilon naught into a divided by কি q1 minus q2 এখিনলৈকে আমি পালো ক্লিয়াৰ হৈছে সবৰে এতিয়া আমাক কি উলিয়াব দিছে আমি মেইনলি কি উলিয়াম পটেনশিয়াল ডিফারেন্স যেটা তোমালোকে মন কৰা v = ed বুলি এটা ফৰ্মুলা আমি বহুত বাৰ ইউজ কৰিছো yes or no বহুত বাৰ ইউজ কৰিছো আৰু এটা একচুয়ালি কৰ পৰা আহিছে পটেনশিয়াল গ্ৰেডিয়েন্ট কনসেপ্টৰ পৰা আহিছিল এটো বহুত বাৰ ইউজ কৰিছো ইয়াত আমি ডাইৰেক্ট ইউজ কৰিলে আমি সবে জানো কি v = ed হল এতিয়া এখিনি কৰা মানে বাকি আনসাৰ আহি যাব so v = ed so আমাক উলিয়াব দিছে v so v will be equals to e জাগাত এই মাত্ৰ এটো ফৰ্মুলা পাইছিল নে নাই এই মাত্ৰ কৰিছিলো so ফৰ্মুলা পুট কৰিলো দেন আমাৰ এফালে d নিজৰ জাগাত আছে ইয়াৰ ফৰ্মুলা অকল এটো নহয় দেই গুটেইটো এইটো চোৱা মই দেখাই দিছো এইটো দেখিছানে এই গুটেইটো চোৱা এই জাগাত গুটে ফৰ্মুলাটো আহিলে হল এতিয়া আমি ভ্যালু পুট কৰিলো এইটো এই জাগাত এই গুটে ফৰ্মুলা আমি লিখিলো এফালে d আছে নিজৰ জাগাত এটা ভালদৰে অবজাৰ্ভ কৰা এটো d ওপৰত আছে নে নাই আছে এতিয়া মই d টোক তললৈ লৈ গুছি আহিম এনেকুৱা হ'ব হৈ যাব অলপমান ম্যাথমেটিক্যাল ট্ৰিক এপ্লাই কৰিবই লাগিব সা ফিজিক্স কৰি আছা ম্যাথছৰ তৰ্কা এটা আহিবই তেনেকৈ সজাই দিয়াৰ পিছত এটো মানে আমাৰ c নহল জানো সো নেক্সট স্টেপত কি হৈ গল 1/c বাস অকমান সজাই লিখা সো কি পালো v = q1 q2 divided by twice c ক্লিয়াৰ হৈছে সো এই ফৰ্মুলাটো ডাইৰেক্ট কৰি দিব পাৰে তুমি ক'ব নোৱাৰা যে এনেকুৱা কোৱেশ্চন বৰ্ডত নাই আহি যাব পাৰে কাৰণ ইয়াত ইউজ হোৱা গোটেই কিটা বস্তুৰ থিওৰি আমি পঢ়ি থোৱা আছে সেবিলাক আগতে আহিছিলে সো আজিকালি যেটো কোৱেশ্চন বনাই আছে সো এনেকুৱা কোৱেশ্চন দি দিব পাৰে সো মোৰ মতে তো এটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে সো মই কোৱেশ্চনটো আৰম্ভ কৰিছো কি কৈছে কোৱেশ্চনটো a charge 8 × 10⁻³ coulomb is located at the origin মানে আমাক অৰিজিনত এই চাৰ্জটো আমাক দি থোৱা আছে এটা অৰিজিনত আমাক যোনটো চাৰ্জ দিয়া আছে এটো obviously কি হ'ব সোর্স মানে আমি গম পাই গলো এটো আমাৰ কি সোর্স চাৰ্জ ইয়াত আমি লিখি দিম that means q আমাক দিয়া হৈ আছে 8 × 10⁻³ coulomb আৰু কত দিয়া হৈ আছে অৰিজিন এটা অৰিজিন বুলি কোৱাৰ লগে লগে আমি সেই x y z আমি আঁকি লম আৰু হা সো এনেকৈ আমি তিনটা কোঅৰ্ডিনেটস মই দেখাই দিলো এটো আমাৰ অৰিজিন আৰু এই অৰিজিনত আমাৰ q চাৰ্জটো আছে এতিয়া তিনটা এক্সিসৰ ভিতৰত কোনটো x কোনটো y কোনটো z হেতু আমি আইডেন্টিফাই কৰাৰ আগত আমি কোৱেশ্চনটো অলপ ইন ডিটেইলছত পঢ়ি লব লাগিব তাৰ পিছৰ সেন্টেন্সটো কি কৈছে ক্যালকুলেট দা ওয়ার্ক ডান আমাক ওয়ার্ক ডান উলিয়াব কৈছে ক্যালকুলেট দা ওয়ার্ক ডান ইন টেকিং এ স্মল চার্জ অফ কিমান এটা নেগেটিভ চার্জ দিয়া আছে কিমান -2 × 10⁻⁹ কুলম yes মানে এই যোনটো সেকেন্ড যোনটো চার্জ এটো হৈ যাব আমাৰ কি টেস্ট চার্জ মানে আমি এটা লিখি দিম এন্ড আমাক আৰু এটা চার্জ দিয়া আছে টেস্ট চার্জ কিমান দিয়া হৈ আছে -2 × 10⁻⁹ কুলম হল এটা কোৱেশ্চনটো সুধিছে যে আমি ওয়ার্ক ডান উলিয়াব লাগে আৰু ওয়ার্ক ডানটো কেনেকৈ কৰা হৈছে বা কিয় কৰা হৈছে যে এই যোনটো আমাৰ সেকেন্ড চার্জ -2 × 10⁻⁹ কুলম এই চার্জটো মই এটা পইণ্টৰ পৰা বেলেগ এটা পইণ্টলৈ মুভ কৰিছো লিখা আছে কোৱেশ্চনটো
taking a small charge of what? -2 into 10 to the power -9 coulomb from a point, kuntu point? From a point P to another point what? Q. মানে এই যোনটো আমাৰ টেষ্ট চাৰ্জ Q নট এটো P পইণ্টৰ পৰা Q পইণ্টলে আমাৰ শিফট কৰা হৈছে হল মানে ওয়ার্ক ডানটো কোপা কোলে কৰিছে P পৰা Q লে ঠিক আছে এতিয়া ভালদৰে তোমালোকে পইণ্ট কিটা চোৱা এটা হৈ গল পইণ্ট P আৰু এটা হৈ গল কি পইণ্ট Q ঠিক আছে এতিয়া আমি ইয়াত কি কৰিম এই P আৰু Q পইণ্ট এই দুটা পইণ্ট মই ইয়াত আমাৰ ডায়াগ্ৰামটো শো কৰিব লাগিব এটা ভালদৰে মই কোঅৰ্ডিনেটস কিটা চাও যদি আমি এফালে মন কৰো এটো হৈ গল আমাৰ x এটো y এটো কি z সো এটো x এটো y এটো কি z হল এই ডায়াগ্ৰামটো কেনেকৈ আকিলে আমাৰ বুজিবলৈ সুবিধা হ'ব চোৱা এটা কাম কৰো এফালে আমি x আছে বুলি ধৰি লওঁ এফালে আমি কি y আছে বুলি ধৰি লওঁ আৰু এফালে আছে আমি কি z আছে বুলি ধৰি লৈছো হল এটা ফাৰ্স্ট মই এই যোনটো p পইণ্টক মই প্লেস কৰিম এটা p কাৰণে কোঅৰ্ডিনেটস কি দিয়া হৈ আছে p কাৰণে x0 y0 মানে p কাৰণে x ৰ ফালে আমি না যাও y ফালে আমি না যাও মানে p পইণ্টটো অকল ক'ত আছে z ৰ ফালে আছে p পইণ্টটো আমাৰ ক'ত আছে z ৰ ফালে আছে সো z ৰ ফালে কেই ঘৰ যাব 3 ঘৰ সো ধৰি লৈছো 1 2 3 এটো ইমাজিন কৰি লৈছো মানে এটো আমাৰ কি পইণ্ট দিস ইজ p পইণ্ট এটো আমাৰ p পইণ্ট ক্লিয়াৰ হৈছে ওকে সো p পইণ্টটো আমি ড্ৰ কৰিলো নেক্সট আমি q পইণ্টলৈ আহিম সো q পইণ্টৰ কাৰণে কিমান 0 4 আৰু কি 0 মানে এটো হল x এটো হল y এটো হল কি z সো x0 আৰু z0 মানে p কাৰণে কি পাম আমি y পাম সো y ফালে কি ঘৰ 4 ঘৰ সো এফালে 1 2 3 মানে এফালে কি হ'ব 1 2 3 4 এটো আমাৰ কিমান পইণ্ট এটো হল আমাৰ q পইণ্ট মানে এতিয়া কোৱেশ্চনটো পঢ়ি আমি গম পালো এই মোৰ হাতত যোনটো টেষ্ট চাৰ্জ আছিল q নট মানে সেই q নট টেষ্ট চাৰ্জটো মই কোপৰা কলে নি আছো p পৰা q লে নি আছো মানে প্ৰথমতে আমাৰ যোনটো টেষ্ট চাৰ্জ q নট এটো আছিল ক'ত p পইণ্টত এতিয়া মই p পৰা ক'ত লৈ গলো p পৰা q পইণ্টলৈ লৈ গলো বাট কোৱেশ্চনটোত এটো কৈ দিছে আমি ডাইৰেক্টলি লৈ যোৱা নাই p পৰা q লে p পৰা q লে আমি নিছো বাট ভায়া এ পইণ্ট নিছো বেলেগ এটা পইণ্টৰ মাজে নিছো আৰু বেলেগ পইণ্টটো কি লিখা আছে ভায়া এ থাৰ্ড পইণ্ট কি r এইটো আমি ডাইৰেক্ট নাই যোৱা আমি p পৰা q লে আমি ডাইৰেক্ট নাই যোৱা প্ৰথম মই p পৰা r লে গৈছো এন্ড দেন r পৰা কি q লে আহিছো হৈ গৈছে এতিয়া r পইণ্টটো মানে কি x y z মানে x কোঅৰ্ডিনেট 0 y 6 আৰু কি z 9 y কিমান 6 এটা y6 মানে এফালে আমাৰ y আছে নে নাই এটা y6 মানে এফালে কোবাত হ'ব ইমাজিন কৰা এফালে কি আছে 6 এটা আছে বুলি ইমাজিন কৰা সো এখিনলৈকে 4 মানে এখিনিত 5 ধৰিলো এখিনিত কিমান 6 ধৰিলো আৰু এফালে z কিমান আছে 9 মানে এখিনলৈকে কিমান আছিল 3 আছিল মানে বহুত ওপৰলৈ গুছি যাব বাট মই ইয়াতটো বহুত ওপৰত দেখাব নোৱাৰিম এখানে মই ৰেন্ডমলি এই r পইণ্টটো সাপোজ মই ইয়াত আছে বুলিয়ে দেখাই দিছো আৰু কি কৈছো বুজি পাইছানে yes কাৰণ এক্সাক্ট আকিব গলে বহুত ওপৰলৈ যাবগে বাট মই দেখাই দিছো r পইণ্টটো ক'ত আছে ইয়াত আছে এতিয়া কোৱেশ্চনটোৰ মতে মানে কেছটো এনেকুৱা হৈ আছে যে p পইণ্টত আমাৰ q নট চাৰ্জটো আছিল মানে টেষ্ট চাৰ্জটো আছিল সো এটুক মই p পৰা q লে আনিছো হয় বাট ডাইৰেক্টলি p পৰা q লে আহিছে নে নাই হা কি হৈছে কেছটো প্ৰথম p পৰা ক'ত গৈছে r লে গল আৰু তাৰ পৰা r ৰ পৰা হি ক'ত পালেহি q পালে কি কৈছো বুজি পাইছানে কোৱেশ্চনটো আমাক এটো কৈছে যে আমাৰ যোনটো চাৰ্জ আছিল -2 into 10 to the power -9 কুলম এটো ইনিশিয়ালি আছিল p পইণ্টত p পৰা ক'ত গল r লে গল r ৰ পৰা হি ক'ত পালে q পালে এতিয়া এই যে আমি p পৰা যে ফাইনালি q লে যে আনিলো r ৰ থ্ৰু দি ভায়া r আমি ইয়াৰ কাৰণে কি উলিয়াব লাগে টোটেল ওয়ার্ক ডান উলিয়াব লাগে ক্লিয়াৰ হৈছে হল এতিয়া ইয়াতে এটা কনসেপ্ট আমি মনত ৰাখিব লাগিব আৰু সেই কনসেপ্টটো ইউজ কৰাৰ লগে লগে তোমালোকে গম পাই যাবা যে ইয়াত আমাৰ r যোনটো পইণ্ট এই r পইণ্টৰ কোনো কামেই নাই কিয়া আৰু সেইটো হৈছে আমি পঢ়ি আইছো আগৰ ক্লাস বিলাকত যে এই যোনটো ওয়ার্ক ডান সেই ওয়ার্ক ডানটো কি irrespective of the path followed মনত পৰিছে নে এটো মই বাৰে বাৰে তোমালোকক কৈ আছিলো যে ওয়ার্ক ডানটো পাথ মানে ৰাস্তাটোৰ ওপৰত ডিপেন্ড নকৰে কৈছিলো মই তুমি এনেকে গৈছা তুমি কেনেকে গৈছা ডিপেন্ড নকৰে খালি কামটো কৰিলেই হ'ল মানে এতিয়া আমি p পৰা q লে কেনেকে গৈছো এটা আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় মানে r পইণ্টটো কোনো কাম নাই কিয়া আমি সিম্পলি এটো চাম যে আমি কপা কলে গৈছো p পৰা q লে গৈছো ক্লিয়াৰ হৈছে সবৰে মানে ইয়াত r পইণ্টটো সিম্পলি কবলৈ গলে আমাক কনফিউজ কৰিবলৈ দিয়া আছে ইয়াতে r পইণ্টৰ কোনো কাম নাই কিয়া ক্লিয়াৰ হল এখিনলৈকে সবৰে হৈছে এতিয়া ইয়াত আমি পটেনশিয়াল পাম নে পটেনশিয়াল ডিফাৰেন্স পাম পটেনশিয়াল ডিফাৰেন্স আহিব কাৰণ আমি দুটা পইণ্টৰ মাজত ওয়ার্ক ডানটো কৰি আছো সো আমি কেনেকে লিখিম আমি ডাইৰেক্ট লিখিম যে ওয়ার্ক ডান কপা কলে p to q will be equals to formula কি আছিল q not
into delta p, delta v এনেকে লিখিব পাৰি, or this can be also written as wpq will be equals to q naught into delta v মানে এতিয়া তুমি গম না পাও p পইণ্টৰ পটেনশিয়াল বেছি নে q পইণ্টৰ পটেনশিয়াল বেছি আমি তো গম না পাও এতিয়া যদি আমি গম পালো হেতেন তেতিয়া সদায় পটেনশিয়াল ডিফাৰেন্স উলিয়াবলৈ কি কৰিম ডাঙৰ পৰা সৰুটো মাইনাস কৰিম বা ইয়াত আমি গম না পাও সেইকাৰণে আমি কি কৰিম ফাইনেল মাইনাস ইনিশিয়াল কৰিম কোপৰা কলে গৈছে p পৰা q মানে ইয়াতে মই এটা কথা এড কৰিব লাগিব যে আমি ইয়াত ইন্ডিভিজুৱেলি এই p পইণ্টৰ আমি এটা কি পাম পটেনশিয়াল পাম ধৰি লৈছো p পইণ্টৰ পটেনশিয়াল vp আৰু ধৰি লৈছো q পইণ্টৰ ইন্ডিভিজুৱেল পটেনশিয়াল কি vq সো এটো হৈ গল আমাৰ ইনিশিয়াল এটো হৈ গল কি ফাইনেল সো আমি কি কৰিম সদায় ফাইনেল মাইনাস ইনিশিয়াল সো ডেল্টা v জায়গাত কি আহিব ফাইনেল দ্যাট ইজ vq মাইনাস কি vp ক্লিয়াৰ হৈছে সবৰে বুজি পালা এখিনলৈকে এতিয়া বাস আমি ভ্যালু পুট কৰিম আচ্ছা এতিয়া যদি কাৰোবাৰ এই ফৰ্মুলাটো ডাউট লাগিছে হা যে বুলে এটি ফৰ্মুলা কেনেকৈ আহিলে মই ডাইৰেক্ট লিখিছো সো এটা আমাৰ বেসিক ফৰ্মুলা কি আছিল delta v equals to work done কি p2q divided by test charge q naught মই ধৰা ডাইৰেক্টলি এটো নিলিখি মই ডাইৰেক্টলি এটো লিখি দিছো বুজি পালা নে কথাটো বেসিক ফৰ্মুলা আছিল আমাৰ এটো এতিয়া আমি ভ্যালু পুট কৰিম work done উলিয়াব লাগে সো wpq will be equals to q naught কিমান দিয়া হৈ আছে আমাৰ minus 2 into 10 to the power minus 9 ব্র্যাকেটৰ ভিতৰত কি থাকিব এতিয়া vq minus vp এটা কাম কৰো এখিনি কামটো আমি কৰিব লাগিব সেইকাৰণে এই ডায়াগ্ৰামত এই x টো অলপমান মই সৰুকে দিছো আৰু কত আপত্তি নাই হা ধৰিলে এফালে এনেকে x axis খালি দেখুৱাব লাগে কাৰণে মই দেখুৱাই থৈছো আৰু এতিয়া vq কি বুজাই আছে potential at vq potential at q point এটা q পইণ্টত মই যোনটো পটেনশিয়াল পাম হেতু কাৰ কাৰণে পাম সোর্স q কাৰণে পাম সোর্স q কাৰণে পাম সিমিলারলি p পইণ্টত যোনটো মই পটেনশিয়াল vp পাম কাৰ কাৰণে পাম সোর্স q কাৰণে পাম আৰু সোর্স আমাক ইয়াত দি থোৱা আছে মানে এতিয়া আমি vq কাৰণে এটা ফৰ্মুলা পাই যাম কিমান হ'ব 1/4 pi epsilon naught সোর্স কিমান আছে q divided by কোনটো ডিসটেন্স ওৰ পৰা q ডিসটেন্স এই oq ডিসটেন্স আৰু oq ডিসটেন্স টো আলটিমেটলি এটো 4 সেন্টিমিটাৰ নহল জানো কাৰণ এখিনি 4 আছিল নে নাই বাট মন কৰিবা 4 সেন্টিমিটাৰ হয় নে নহয় ডাইৰেক্ট 4 লিখি নিদিবা কি কৰিব লাগিব সেই সেন্টিমিটাৰটো কি মিটাৰত কনভাৰ্ট কৰিব লাগিব মানে কি লিখিব পাৰিম আমি এতিয়া 4 into 10 to the power minus 2 বাট ইয়াত স্কয়াৰ নালাগে ক্লিয়াৰ হৈ গল এটা আমি vq পালো মাইনাস vp হৈ যাব কি হ'ব 1/4 pi epsilon naught into so ইয়াতো কি হৈ যাব সোর্স একেটাই কিমান q দেন ইয়াত ডিসটেন্সটো কিমান ইয়াৰ পৰা ইয়ালে কিমান আছিল এইটো কিমান 3 সেন্টিমিটাৰ বাট আমি এসাইড লৈ যাম সো কি হৈ যাব 3 into 10 to the power minus 2 এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে হল এতিয়া আমি আমাৰ বেসিক গুটেইখিনি কাম ইয়াত আমি কৰিলো বুলিয়ে ধৰা এতিয়া খালি আমাৰ গুটেই কি বাকি আছে ক্যালকুলেশনটো বাকি আছে হল এটা কেনেকৈ কৰিম আমি ক্যালকুলেশনটো ভেরি সিম্পল সো wpq will be equals to so minus 2 into 10 to the power minus 9 এটা কাম কৰো কিবা কমন লব পাৰি নেকি একেবাৰতে লৈ লওঁ সো ডেফিনেটলি পাৰি কি লব পাৰিম সো q by 4 pi epsilon naught আৰু ইফালে কি থাকিল 10 to the power 2 by 4 minus 10 to the power 2 by কি 3 ইচ্ছা কৰিলে এটো আমি কমন লৈ লব পাৰো 10 to the power 2 so এতিয়া তাৰ পিছৰ ষ্টেপটো that means wpq will be equals to minus 2 into 10 to the power minus 9 into এতিয়া সোয়া এটো 1/4 pi epsilon naught কিমান আছিল 9 into 10 to the power 9 into q আছিল আমাৰ কি সোর্স চার্জ তো কি আছিল কি সোর্স চার্জ কোনটো এইটো 8 into 10 to the power minus 3 এতিয়া এটো আমাৰ আহি যাব ইয়াত 8 into 10 to the power minus 3 so 8 into 10 to the power minus 3 into ইয়াবা কিবা কমন লব পাৰি 10 to the power 2 so এত কি থাকি গল 1/4 minus 1/3 এতিয়া মোৰ মতে ইয়াৰ পিছৰখিনি তোমালোকে পাৰিবা আৰু সোয়া so class 12 ৰ যদি ফিজিক্স আমি পঢ়ি আছো নহলে এবিলাক ক্যালকুলেশন আমি মুখত কৰিব লাগিব so কিছুমানটো ক্যান্সেল গৈ আছে কি এটো ক্যান্সেল গল so কিমান হল এটো 18 into 8 into 10 to the power minus 1 এফালে 1/4 minus 1/3 now do this calculation আৰু ইয়াৰ পৰা আমি আমাৰ ফাইনাল আনসাৰটো পাই যাম বাট খেলিমেলি হৈছে নেকি ইয়াত এটা মাইনাস থাকিব সৰি
ক'ত গ'ল ক'ত ভুল কৰিলোঁ সো ইয়াত এটা আগত মাইনাছ চাইন থাকিব দেই এই মাইনাছটো ইয়াত থাকিব এতিয়াতো কেলকুলেট কৰিলে তোমালোকে কৰিবা মই ইয়াত ডাইৰেক্ট আনচাৰটো লিখি দিছোঁ 1.2 জুল হা এইটো কৰি চাবা দেখিবা ইয়াৰ আনচাৰটো এপ্ৰক্সিমেট 1.2 জুল আহিব এণ্ড দিছ ইজ মাই আনচাৰ আৰু ইমানখিনি ৱৰ্ক ডান আমি কৰিম ক'ৰ পৰা ক'লে এই ডায়েগ্ৰামত যে দেখুৱাইছিলোঁ পি পৰা কিউলে টেষ্ট চাৰ্জখিনি কেৰি কৰি আনোতে আমি ইমানখিনি ৱৰ্ক ডান কৰিবলগীয়া হ'ল